এই পাঁচজনৰ বক্তব্য মই আপোনালোকক দেখুৱাম, কিন্তু তাৰ আগতে জুবিন গাৰ্গৰ এটা বিশেষ বক্তব্য আছিল জেনজিক সন্দৰ্ভত। তেওঁ এখন মঞ্চত গীত পৰিৱেশনৰ সময়ত এটা বিশেষ বক্তব্য ৰাখিছিল কোন কেতিয়াবাই। সেই বক্তব্যটো আপোনালোকে অজস্ৰবাৰ দেখিছে, তথাপিও মই আজি আকৌ এবাৰ দেখুৱাই ল'ব বিচাৰোঁ। চাওকচোন আপোনালোকে। চৰকাৰ আমিহে বনাওঁ, চৰকাৰ আমাক নবনাই কিন্তু। মনত ৰাখিব, আমি নতুন প্ৰজন্ম হয়, আমি ইচ্ছা কৰিলে দেশ সলাবও পাৰোঁ, চলাবও পাৰোঁ। চৰকাৰ আমিহে বনাওঁ, চৰকাৰ আমাক নবনাই কিন্তু। মনত ৰাখিব, আমি নতুন প্ৰজন্ম হয়, আমি ইচ্ছা কৰিলে দেশ সলাবও পাৰোঁ, চলাবও পাৰোঁ। আমি নতুন প্ৰজন্ম, আমি চৰকাৰ আমিহে বনাওঁ, দেশ গঢ়ে নতুন প্ৰজন্মই। অৰ্থাৎ জুবিনৰ যিটো বক্তব্য আছিল, সলাবও পাৰোঁ, ভাঙিবও পাৰোঁ। এই যে বক্তব্যটো দিছে, জেনজিক লৈ মই কিয় কৰিব বিচাৰিছোঁ, আপোনালোকক মই কেইটামান তথ্য দেখুৱাব বিচাৰোঁ। আজিৰ দিনটোত নিৰ্বাচন আয়োগে যিখিনি তথ্য সদৰি কৰিছে, সেই তথ্যমতে আমাৰ যিখিনি ভোটাৰ আজিৰ দিনটোত, তাৰ ভিতৰত কিমানখিনি নতুন প্ৰজন্মৰ ভোটাৰ আছে চাওকচোন। মই আপোনালোকক দেখুৱাব বিচাৰোঁ, মোৰ গ্ৰাফিক্সত দিয়া আছে যিহেতু। আজিৰ দিনত আমাৰ মুঠ ভোটাৰ আছে 2,50,54,463 মুঠ ভোটাৰ। নিৰ্বাচন আয়োগে আজি তেওঁলোকৰ ৱেবছাইটত যিখিনি দি থৈছে সেইমতে ইয়াৰে যুৱ ভোটাৰ হৈছে 74,83,469। মই পুনৰ কৈছোঁ, ইয়াৰ ভিতৰত যুৱ ভোটাৰ আছে 74,83,469। প্ৰথমবাৰৰ বাবে ভোট দিয়া নতুন ভোটাৰ হৈছে, অৰ্থাৎ 18 পৰা 19 বছৰ, যি এইবাৰ বিধানসভা নিৰ্বাচনত প্ৰথমবাৰৰ কাৰণে ভোট দিব। 18 পৰা 19 বছৰৰ যিখিনি ভোটাৰ, তাৰ সংখ্যা হৈছে 6,28,093। মই পুনৰ কৈছোঁ যে প্ৰথমবাৰৰ বাবে ভোট দিয়া ভোটাৰৰ সংখ্যা হৈছে 6,28,093। 20 পৰা 29 বছৰ বয়সৰ যিসকল যুৱ ভোটাৰ আছে, যাৰ 20 বছৰৰ পৰা 29 বছৰ, এই যুৱ ভোটাৰসকলৰ সংখ্যা হৈছে 65,55,376। অৰ্থাৎ এই যে 76,83,469 যুৱ ভোটাৰ আছে, মুঠ আমি যদি চাওঁ 2,50,54,463 ভোটাৰৰ ভিতৰত 30% হৈছে যুৱ ভোটাৰ। 30% যুৱ ভোটাৰ আছে, ইমান সহজ কথা নহয়। আমি মহিলা ভোটাৰক অগ্ৰাধিকাৰ দি সকলোৱে আমি কথা পাতি আছোঁ। মহিলাসকলৰ নিৰ্বাচনী সভাবিলাকৰ গুৰুত্বক লৈ আমি কথা পাতি আছোঁ। মহিলাসকলে নিৰ্ণায়ক ভূমিকা লয়, এইটো সঁচা কথা। কিন্তু এই যুৱকসকলে 30% যে যুৱ ভোটাৰ আছে, এওঁলোকৰ ভূমিকা কি হ'ব? মহিলাসকলক কোনোবা ৰাজনৈতিক দলে কিবা আঁচনি দি হিতাধিকাৰী বনাই কিনিব পাৰিব, কিন্তু এই বিবেক ভোট দিয়া এই যুৱ ভোটাৰসকলৰ মোটামুটি যিটো চিন্তাধাৰা কেনেকুৱা আজিৰ দিনত, এওঁলোককো দিছে সা সুবিধা, কিন্তু সেই সা সুবিধাত যুৱ ভোটাৰ কিমান ভুল যায়। তেওঁলোকে আৱেগেৰে ভোট দিয়ে নে বিবেকেৰে ভোট দিয়ে? এই যে জুবিন গাৰ্গে কৈ গৈছিল যিটো কথা, মই ত্ৰিদীপৰ কাষলৈকে আহিছোঁ প্ৰথম। ত্ৰিদীপ, জুবিন গাৰ্গৰ যিটো বক্তব্য আৰম্ভণিতেই, আমি সলাবও পাৰোঁ, আমি ভাঙিবও পাৰোঁ, চৰকাৰ আমিহে বনাওঁ, যিটো বক্তব্য তুমি অজস্ৰবাৰ দেখিছা এইটো। আজি আমি জেনজিক লৈ কথা পাতিছোঁ, যিহেতু নিৰ্বাচন আহি আছে। আজি 6 তাৰিখ, 9 তাৰিখে নিৰ্বাচন। কাইলৈ অকল কেম্পেইনিং কৰিব পাৰিব, তাৰপিছত বন্ধই হ'ব। তোমাৰ বক্তব্য কি? কি দেখিছা তুমি সামগ্ৰিকভাৱে যিবিলাক ৰাজনীতি হৈ আছে, যিটো দিশলৈ গৈ আছে, জেনজিৰ ভূমিকা কি হ'ব? নিতুদা, মই প্ৰথমতে জুবিনৰ কথাই পাতোঁ, কিন্তু জুবিন গাৰ্গৰ কথা পাতিব খোজা নাই, জুবিন নাথৰ কথা পাতিব খুজিছোঁ। জুবিন নাথ কোন? 26 বছৰীয়া অসমীয়া যুৱক জুবিন নাথে বেংগালুৰুৰ এটা ফেক্টৰীত কাম কৰি আছিল। বিহুত ঘৰলৈ অহা কথা আছিল, কিন্তু বিহুত জুবিন নাথ সশৰীৰে ঘৰলৈ নাহিল। সেই কাম কৰি থাকোঁতে বেংগালুৰুৰ ফেক্টৰীটো তেখেতৰ দুৰ্ঘটনা এটা হ'ল, আৰু চিৰাঙৰ যুৱক 26 বছৰীয়া জুবিন গাৰ্গৰ ফেব্ৰুৱাৰী 13 তাৰিখে মৃত্যু হ'ল। কিয় আজি জুবিন নাথৰ কথা পাতিব খুজিছোঁ? আজি ৰাতিপুৱাৰে পৰা আমি অসমত এটা আচৰিত ধৰণৰ দৃশ্য দেখিবলৈ পাইছোঁ, যিটো কথা ৰাজনৈতিক নেতাসকলৰ ক'বলৈ সাহস নাই। অসমৰ পৰা ছেপ্টেম্বৰৰ পৰা এই বৰ্ষৰ ফেব্ৰুৱাৰীৰ 2 তাৰিখলৈকে যোৱা 6 মাহত অসমৰ 162জন যুৱকৰ, যি যুৱকে হায়দৰাবাদত কাম কৰি আছিল, বাংগালুৰুত কাম কৰি আছিল, তামিলনাডুত কাম কৰি আছিল, অৰুণাচলত কাম কৰি আছিল, তেনে 162জন যুৱকৰ মৃত্যু হৈছে। আজি
ৰাতিপুৱাৰে পৰা আপোনালোকৰ টেলিভিশ্যন স্ক্ৰীণবোৰত আমি যিবোৰ ভিজুৱেলছ দেখিছোঁ, আপুনি যদি লক্ষ্য কৰিছে প্ৰত্যেকখন ট্ৰেইনত বিবেক এক্সপ্ৰেছ হওক, নৰ্থ ইষ্ট এক্সপ্ৰেছ হওক, তাত যিদৰে অসমৰ ল'ৰা ছোৱালীবোৰ অসমলৈ ঘূৰি আহিছে, তাৰ অৰ্থ এটা একেবাৰে স্পষ্ট কথাটো কি যে আমি যিটো সমস্যা ইমান দিনে বিহাৰত আছিল বুলি কৈ আছিলোঁ যে বিহাৰৰ যুৱকসকলে নিজৰ ৰাজ্যত সংস্থাপন নাপায় বাহিৰলৈ যাব লাগে, অসমতো সেই সমস্যাটোৰ সৃষ্টি হৈছে। কোভিডৰ সময়ত এই সমস্যাটো আমি দেখিছিলোঁ আৰু এইবাৰ যেতিয়া নিৰ্বাচনৰ সন্মুখত এই 162জন যুৱকৰ মৃত্যু হোৱা পৰিসংখ্যাটোৱে প্ৰমাণ কৰে 6 মাহত যদি 162জন মানুহৰ মৃত্যু হ'ব পাৰে আৰু আজি ৰেলত দেখা ফটোবোৰ যদি সঁচা, ছবিবোৰ যদি সঁচা, অসমত এই সমস্যাটোৱে কিমান ভয়ংকৰ ৰূপ লৈছে এই কথাটো কিন্তু আমি উপলব্ধি কৰিব লাগে। ৰাজনৈতিক নেতাসকলে এই কথা কাৰ কিমান উপলব্ধি হৈছে মই নাজানো, তেওঁলোকৰ এজনৰ মুখত এই কথাবোৰ নাই। গতিকে মই নিতুদা আজিৰ এই সুযোগটো লৈ মই প্ৰথমতে এই কথাই ক'ব খোজো, এই যিখিনি মানুহ অসমৰ বাহিৰত কাম কৰি আছে তেওঁলোক কিয় বাহিৰলৈ গৈছে? কাৰণ অসমত আমি তেওঁলোকক সন্মানজনক সংস্থাপন দিব পৰা নাই। আমি হিতাধিকাৰী নিৰ্মাণ কৰি থকা গোটেই যিটো বিষয়, হিতাধিকাৰী নিৰ্মাণ কৰাৰ কথাটোতো কাৰো আপত্তি নাই, 1250 টকাটোতো কোনো আপত্তি কৰা নাই, কিন্তু সমান্তৰালভাৱে সংস্থাপন দিয়াৰ যিটো প্ৰসংগ, এই গোটেই কথাবোৰত আমাৰ নেতাসকল ব্যৰ্থ হোৱাৰ বাবে আজি জুবিন নাথৰ দৰে দৃশ্যবোৰ আমি দেখিবলৈ পাইছোঁ। এতিয়া মই আপোনাক কেইটামান পৰিসংখ্যাৰ কথা কওঁ, এইকেইটা একেবাৰে ভয় লগা আৰু চকুত লগা পৰিসংখ্যা। 2016 চনত অসমৰ এগৰাকী বিধায়কৰ তেওঁলোকে যেতিয়া এফিডেভিট দিয়ে নিৰ্বাচনৰ সময়ত, আমি আটাইয়ে জানো বৈধ সম্পত্তিহে এফিডেভিটত দেখায়, অবৈধবোৰতো এফিডেভিটত নাথাকে। বৈধ সম্পত্তিৰ পৰিমাণ আছিল 2.52 কোটি টকা। তাৰ পাছত 2021 চনত এই পৰিমাণ হ'ল গৈ 4.44 কোটি টকা। 2026 চনত যেতিয়া ৰাজনৈতিক নেতাই এফিডেভিট দিছে, 2016তকৈ ৰাজনৈতিক নেতাৰ এফিডেভিটত বিধায়কৰ এফিডেভিটত 80% ধনৰ বৃদ্ধি হৈছে। কল্পনা কৰক নিতুদা, আজিৰ তাৰিখত যাক 1250 টকা দি থকা হৈছে, এই মানুহ কেইগৰাকীৰতো 80% সম্পদ বৃদ্ধি হোৱা নাই। যাক যুৱ প্ৰজন্ম যিখিনি মানুহক হিতাধিকাৰী কৰা হৈছে, কাৰো 80% সম্পত্তি বৃদ্ধি হোৱা নাই। আমি সৰুতে ৰবিন হুডৰ যিটো কাহিনী শুনিছিলো, ৰবিন হুডে ধনীৰ ধন লুটি আনি দুখীয়াক বিলায়। এতিয়া অসমত এচান ৰবিন হুডৰ সৃষ্টি হৈছে, ৰিভাৰ্ছ ৰবিন হুড। এওঁলোকে দুখীয়াৰ পৰা ধন নি নিজে ধনীক বিলায়, যাৰ তেওঁলোকৰ এফিডেভিটবোৰ চালে এইবোৰ কথা স্পষ্ট হয়। মই গতিকে এটা কথাই ক'ব খোজো, আজি যদি জুবিন গাৰ্গ আমাৰ মাজত থাকিলেহেঁতেন, জুবিন গাৰ্গৰ কেৱল মায়াবিনী গীতটো মনত ৰাখিলেতো নহ'ব, তেওঁৰ কথা মনত ৰাখিব লাগিব। তেওঁ স্পষ্টভাৱে কৈ গৈছিল এই ফ্ৰী চাউল ফ্ৰী ৰেচন দিয়া মানুহখিনিক প্ৰশ্ন কৰি গৈছিল। গতিকে আজিৰ তাৰিখত তেওঁলোকে 1250 টকা দি অসমীয়া মানুহক হিতাধিকাৰী সজাই আছে, কিন্তু তেওঁলোকৰ নিজৰ এফিডেভিটত 1250 টকাৰ বৃদ্ধি নাই হোৱা, 80% বৃদ্ধি হৈছে। গতিকে মোৰ প্ৰথম কথাটো এইটোৱেই, এই নিৰ্বাচনটোত অসমৰ যিটো উঠি অহা প্ৰজন্ম, এই উঠি অহা প্ৰজন্মবোৰে ৰিভাৰ্ছ ৰবিন হুডসকলক সুধিব লাগিব, আপোনালোকৰ 80% সম্পত্তি যে বৃদ্ধি হয়, কেনেকৈ বৃদ্ধি হয়, আমাৰ কিয় সম্পত্তি বৃদ্ধি নহয়? গতিকে এই যিবোৰ মৌলিক প্ৰশ্নবোৰ আমাৰ প্ৰজন্মটোৱে উত্থাপন কৰা উচিত। আৰু মোৰ ধাৰণা আমাৰ প্ৰজন্মৰ ল'ৰা ছোৱালীবোৰে এই প্ৰশ্নবোৰ উত্থাপন কৰিছে বাবে 1991 চনৰ পৰা মৰিয়নিত শাসন কৰি থকা পৰিয়ালটো আজি কম্পিত হৈছে, যাৰ বাবে এই যে মই অকমান আগতে জুবিন নাথৰ পৰিসংখ্যাৰ কথা কৈছিলো, 162জন মানুহ, 162জন মানুহৰ ভিতৰত বহু চাহ জনগোষ্ঠীৰ মানুহ আছে। চাহ জনগোষ্ঠীৰ ডিচেম্বৰৰ যোৱা বৰ্ষৰ 13 তাৰিখে 21জন মানুহৰ অৰুণাচলত মৃত্যু হৈছিল, আপোনালোকে বাতৰি কৰিছে। এই গোটেই কথাবোৰ ৰূপজ্যোতি কুৰ্মীৰ দৰে যিবোৰ বিধায়ক, তেওঁলোকৰ অঞ্চলৰ পৰাইতো এই মানুহবোৰ গৈছে। এই কথাবোৰ নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীবোৰে সুধিছে বাবে তেওঁলোকে এতিয়া বাগিচাত জ্ঞানশ্ৰী বৰাৰ নিচিনা প্ৰাৰ্থীক সোমাবলৈ দিবলৈ ভয় কৰিছে। গতিকে মোৰ কথাটো একেবাৰে স্পষ্ট, মৌলিক কথাবোৰ পাতক, এইবোৰ কথা পাতক। জুবিন গাৰ্গৰ কথা পাতিম, মোক আপুনি সুধিব, ময়ো জুবিন গাৰ্গৰ বিষয়ে ক'ম, কিন্তু জুবিন নাথৰ দৰে যিবোৰ মাইগ্ৰেণ্ট ৱৰ্কাৰ্ছৰ মৃত্যু হৈছে, এই কথাবোৰো আপোনালোকে উচ্চাৰণ কৰক। মই একেবাৰে স্পষ্টকৈ ক'ব খোজো, এই কথাবোৰ যদি নেপাতে, নতুন প্ৰজন্মটোক এতিয়া আপোনালোকে যদি এনেকে ভাবি থাকে যে আমি হিতাধিকাৰী কৰিছো, ময়োতো এজন হিতাধিকাৰী, মোৰো JRFটো আমাৰ কেন্দ্ৰীয় চৰকাৰে দিয়ে, কিন্তু তাৰ পাছতো এই গোটেই কথাবোৰতো কাৰো পৈতৃক সম্পত্তিৰ পৰা দি থকা নাই নহয়। কোনেওতো নিজৰ পথাৰৰ ধানবোৰ আনি বিলোৱা নাই, কোনেও মিঠাতেলৰ ভাণ্ডাৰৰ পৰা বিলোৱা নাই, কোনেও নিজৰ পৈতৃক সম্পত্তি বিক্ৰী কৰিতো মোক JRF দি থকা নাই। গতিকে মৌলিক প্ৰশ্নবোৰ আমাৰ প্ৰজন্মই সুধি আছে, আৰু সুধি আছে বাবে এতিয়া 1991 পৰা শাসন কৰি থকা ৰূপজ্যোতি কুৰ্মীৰ পৰিয়ালৰ দৰে পৰিয়াল এটাইও এগৰাকী সাধাৰণ যুৱ প্ৰাৰ্থীক নিজৰ প্ৰচাৰ চলাবলৈ নিজৰ সমষ্টিত একেবাৰে তেওঁলোকে ভয় খাইছে। গতিকে ভয়টো এবাৰ স্পষ্ট হৈছে। ঠিক আছে, মই ধন্যবাদ জনাইছোঁ। মই পবিত্ৰ মেছৰ কাষলৈ আহিছোঁ। পবিত্ৰ, মই দেখিছোঁ যে সামাজিক মাধ্যমত তুমি খুব সক্ৰিয় হৈ আছা। এই যে 30% যুৱ ভোটাৰ, তোমাৰ মতে কেনেধৰণৰ হ'ব আৰু কি দেখিছা তুমি নিৰ্বাচনটোত, যিবিলাক এতিয়া ধৰা মাংসৰ ৰাজনীতিৰ পৰা মিয়াৰ ৰাজনীতিলৈকে যিবিলাক হৈ আছে এতিয়া যিটো পৰিৱেশ অসমত, তোমাৰ মতে কি হৈ আছে? পোনপ্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক এইকণ সুযোগ দিয়াৰ বাবে, কাৰণ জেনজি হিচাপে আমি বহুখিনি ক্ষেত্ৰত আমি সন্মুখ ভাগৰ পৰা কিছুমান কথা ক'বলৈ চেষ্টা কৰোঁ, কিন্তু আমাক বহুখিনি ক্ষেত্ৰত পিছুৱাই যাবলৈ বা আমাক এই মুক্ত মনেৰে কথাখিনি ক'বলৈ আমাক বাধা প্ৰদান কৰা হয়। কিন্তু পোনপ্ৰথমে মই ক'ব বিচাৰিছোঁ, সকলোকে হাতযোৰ কৰি ক'ব বিচাৰিছোঁ, 2026ৰ নিৰ্বাচনটো ইমান সহজ নিৰ্বাচন নহয়। আমি যিসকলক নেতা বিধায়ক বনাব বিচাৰিছোঁ, তেখেতলোকক আমি প্ৰকৃতপক্ষে নেতৃত্ব দিব বিচাৰিছোঁ, তেখেতলোকক আমি ধৰ্ম প্ৰচাৰ কৰাৰ ধৰ্মগুৰু বনাব বিচৰা নাই। আপোনালোক যিসকলে নেতৃত্ব বৰ্তমান সময়ত প্ৰদান কৰিবলৈ আহিছে, তেখেতলোক সন্মুখ সমৰলৈ আহক, তেখেতলোকে নেতৃত্ব প্ৰদান কৰক। গণতান্ত্ৰিক এখন দেশত প্ৰতিজন নাগৰিকে সৰু বৰ সকলোৱে প্ৰতিদ্বন্দ্বিতা কৰিবৰ পৰা অধিকাৰ আছে, সকলোৱে নিজৰ ভোটাধিকাৰ কৰিব পৰা অধিকাৰ আছে, প্ৰচাৰ কৰিব পৰা অধিকাৰ আছে। সেই সকলোবোৰ মৌলিক অধিকাৰ সকলোৱে দাবী কৰাটো উচিত। আৰু কোনো কাৰণত হিন্দু মুছলিমৰ ৰাজনীতিৰে 26ৰ বৈতৰণি পাৰ হ'ম বুলি যিসকলে ভাবি আছে, গপত গংগাটোপ হৈ আছে, তেখেতলোকে মূৰ্খৰ স্বৰ্গত বাস কৰাৰ বাহিৰে একোৱেই নহয়। আৰু জেনজি এইবাৰ
সাজু হৈছে কাৰণ আমি গত সময়তো দেখি আহিছোঁ প্ৰতাৰণা প্ৰবঞ্চনা এই শব্দবোৰ আমাতকৈ আৰু ভালদৰে হয়তো কোনেও বুজি নাপাব কাৰণ প্ৰতাৰণা শব্দটোৰ লগত আমি বাৰে বাৰে ইমান ঘনিষ্ঠ হৈ পৰিছোঁ যে ধাৰাসমূহ এনেদৰে বৰ্তি আহিছে কেৱল মাত্ৰ আমাক আহি পাই তাৰিখ পে তাৰিখ কেৱল মাত্ৰ আমাক আশ্বাস প্ৰদান কৰে তেখেতলোকে কিন্তু গত সময়ত সেইখিনি কাম নকৰেগৈ কেৱল মাত্ৰ পৰ্বতসমূহ সম্পত্তি বৃদ্ধি কৰিবলৈ তেখেতলোকে এই নিৰ্বাচনত যে অৱতীৰ্ণ হয় কেৱল মাত্ৰ শাসনৰ বাক জৰিয়তে ল'বলৈ তেখেতলোক উঠি পৰি আহে তেনেকুৱা কৰে এইখিনি সময়ত আৰু এটা কথা উল্লেখ কৰিব লাগিব যে যিসকল নেতা নেতৃত্ব হ'বলৈ আহে তেখেতলোক মুখ্যমন্ত্ৰীয়ে হওক বা সাংসদৰ পদবীত যোন বহে বা সংসদত যোন বহে বিধায়কৰ দৰে পদবীত বহে আজি মই যদি ইয়াত উপস্থিত থকা কাৰোবাৰ নামে মই ত্ৰিদীপৰ কথাই ক'ব বিচাৰিছোঁ যদি তেখেতক মই কওঁ তেখেত ত্ৰিদীপ ভাগৱতীহে যদি বিধায়ক ত্ৰিদীপ ভাগৱতী হয় এই আগত যে লাগিলে যিটো ছন্দ সেই অলংকাৰটো সাংবিধানিক পদমৰ্যাদাৰে দিয়া অলংকাৰ হয় সেইটো এটা স্বীকৃতি হয় সেই বিধায়ক হ'বলৈ আহি যদি সেই বিধায়ক শব্দটোৰ আগত যিটো লাগিলে মুখ্যমন্ত্ৰী যিটো শব্দ লাগিলে কেৱল মাত্ৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নামটো অকল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এই মুখৰ আগত লগা মুখ্যমন্ত্ৰীৰ শব্দটো সাংবিধানিক শব্দ হয় এই শব্দকেইটা লগাৰ আগত যিসকল নেতা নেতৃত্ব আহিছে সকলোতকৈ সম্পত্তিৰ তালিকা দিয়ক এফিডেভিট দিয়ক শিক্ষাৰ প্ৰয়োজনীয়তা আছে সেইবোৰ সাধাৰণ কথা কিন্তু আটাইতকৈ ডাঙৰ কথাটো হৈছে ব্যৱহাৰ যদি আচাৰ আচৰণৰ পৰা আদি কৰি সেইখিনি বস্তু যদি নাথাকে তেতিয়াহ'লে এই গণতান্ত্ৰিক এখন দেশত কাক কেনেকৈ ব্যৱহাৰ কৰিব বয়সতকৈ সৰু যুৱকক কেনেকৈ ব্যৱহাৰ কৰিব ডাঙৰসকলক কেনেকৈ ব্যৱহাৰ কৰিব সাধাৰণ যদি ন্যূনতম জ্ঞানকণ নাথাকে তেতিয়াহ'লে সমগ্ৰ সমষ্টিটোত লাখ লাখ ভোটাৰ ৰাইজক কেনেকৈ তেখেতলোকে নেতৃত্ব প্ৰদান কৰিব কিন্তু এইখিনি সময়ত 30% যি যুৱ ভোটাৰ আছে আমি এটা আশা কৰিম যে 2026 নিৰ্বাচনটো বিবেক ভোট দিয়ক প্ৰতীক যিয়ে নহওক লাগিলে যদি প্ৰাৰ্থীৰ যোগ্যতা নিৰ্ণয় কৰক সেই যোগ্য প্ৰাৰ্থীজনক কৰক অকামিলা অংক আমাক বাৰে বাৰে নকৰিব কাৰণ অকামিলা অংকত ইতিমধ্যে অসমীয়া জাতিটো একেবাৰে তছনছ হৈ গৈছে অকামিলা অংক এইটো কাৰণে ক'লোঁ আমি খিলঞ্জীয়া কৃষি প্ৰধান ৰাজ্যৰ আমি নাগৰিক হিচাপে বৰ্তমান কৃষি আছে ক'ৰবাত মানুহ আছে ক'ৰবাত আঁচনি আছে নিৰ্বাচনৰ সময়ত নাচনিয়ে ক'ৰবাত নাচি আছে নাচনি থাকিব লাগিছিলে আখৰাত বৰ্তমান সময়ত ৰাজপথত বৰ্তমান সময়ত এই নিৰ্বাচনী ৰেলীবোৰত আমি দেখিবলৈ পাইছোঁ যি নহওক আঁচনিৰ প্ৰভাৱেই হওক বা অন্য কিবাই হওক কিন্তু যিখিনি সময়ত যিবোৰ কথা মৌলিক অধিকাৰৰ যিবোৰ কথা আপোনাৰ সন্তানে আজি এইটো কাৰণে টকশ্ব'টোলৈ মতাৰ কাৰণে ধন্যবাদ জনাইছোঁ যে আজিৰ দিনটোত এই আলোচনাৰ বিষয়বস্তু জেনজি বুলি এইটো কাৰণে আলোচনা কৰিব লগা হৈছে কোনোবাখিনিত আমাৰ যি অৱহেলিত বৰ্তমান সমাজখনত আমাৰ যিদৰে বাৰে বাৰে অৱহেলা কৰি অহা হয় এইখিনি কথা আলোচনা কৰিব লাগে বাহিৰৰ যিসমূহ ল'ৰা আছে কৰ্মৰত যিসকল যুৱক যুৱতী আছে আজি ট্ৰেইনৰ জৰিয়তে 9 এপ্ৰিল ইয়াত গণতন্ত্ৰৰ এটা উৎসৱ হ'ব ভোট প্ৰদান কৰিবলৈ আহিব ক'ৰ পৰা আহিব কেৰেলাৰ পৰা আহিব হায়দৰাবাদৰ পৰা আহিব তেখেতলোকে ঘৰখনলৈ উভতি আহিব ঘৰখনত কিন্তু থাকিবলৈ নাপায় 9 তাৰিখৰ দিনটোত ভোটৰ বুটামটো টিপিব তাৰ পাছতে তেখেতলোক আকৌ ৰাওনা হ'ব লাগিব এই ৰাওনা হোৱা কাৰ্যসূচীটো কিয় হ'ল এই সকলো জেনজি শাৰীতে পৰে তেখেতলোক আহি অসমত উপযুক্ত কৰ্ম সংস্থাপন নথকাৰ বাবে সেইদৰে ঢাপলি মেলিব লগা হৈছে নিজৰ আইজনী কাষত থাকিব নাপায় বিহু বুলি একেলগে ভাত এসাঁজ বহি খাব নাপায় নিজৰ অসমখনৰ যিমানবোৰ সমস্যাৰ ৰাজ্য আছে সেই সমস্যাৰ আজি সময়ত বাৰে বাৰে ভুক্তভোগী হৈ থাকে এই কথাবোৰ উপস্থাপন কৰিবলৈ গ'লে আমাক বাৰে বাৰে বাধা প্ৰদান কৰা হয় আমি এটা কথাই ক'ম সুস্থিৰ গণতন্ত্ৰ ৰক্ষা কৰক ইয়াৰ এইখিনি সময়তে যি আমাৰ সংবাদ জগত আছে সংবাদ জগতখনৰ কথাটো এইটো কাৰণে উল্লেখ কৰিব লাগিব গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি আমি যিহেতু বাৰে বাৰে কৈ থাকোঁ তেখেতলোকক আমি সন্মান কৰোঁ তেখেতলোকে যিবোৰ বাতৰি পৰিৱেশন কৰে তথ্যভিত্তিকভাৱে সেই বাতৰিবোৰ অন্তত বন্ধ কৰিবলৈ বা দবাবলৈ মনা নকৰিব কাৰণ তেখেতলোকৰ মুখত যদি আপোনালোকে চেল'টেপ লগাম বুলি ভাবিছে তেতিয়াহ'লে নিশ্চয় যিখন চৰকাৰ যোনেই নহওক লাগিলে শাসনত থাকক তেখেতলোকৰ শাসন ব্যৱস্থাৰ মাজত ক'ৰবাত নহয় ক'ৰবাত গণ্ডগোল আছে সেইবাবেহে তেখেতলোকে এই বিষয়বস্তুবোৰৰ পৰা আঁতৰি থাকিব বিচাৰে আৰু কথাবোৰ দেখুৱাব নিদিয়ে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক যি কুঠাৰঘাত সেই কুঠাৰঘাত বন্ধ কৰক আৰু যি গণতান্ত্ৰিক অধিকাৰেৰে যোনে যোনে প্ৰাৰ্থিত্ব আগবঢ়াইছে যিসকলে জেনজি প্ৰাৰ্থী আগবঢ়াইছে প্ৰতিজন প্ৰাৰ্থীয়ে সাৱলীলভাৱে কোনেও কিন্তু নিতুদা আজি ক'ব লাগিব ধৰ্মৰ ৰাজনীতি কৰা নাই সকলোৱে কৈ আছে শিক্ষা আমি আগুৱাই নিব লাগিব আমি যিদৰে যুৱ প্ৰজন্মৰ যিখিনি কথা বাৰ্তা আছে সেই কথাখিনি পাতিব লাগিব যিসকল কিন্তু ইয়াৰ উপৰোক্ত যিসকলে বছৰৰ পাছত বছৰ 5টা বছৰ দিয়ক 5টা বছৰ দিয়ক 5টা বছৰ বুলি কৈ কেৱল মাত্ৰ সম্পত্তিৰ অগাধ সম্পত্তিৰ পাহাৰ গঢ়িলে সেইসকলে কিন্তু বাৰে বাৰে য'তেই নাযাওক উজনিৰ পৰা নামনিলৈ শদিয়াৰ পৰা ধুবুৰীলৈ ডাঙৰ ডাঙৰ গাড়ী লৈ য'তেই ৰেলী কৰিছে কেৱল মাত্ৰ গৰু মাংসৰ বাহিৰে তেখেতলোকে যে টপিক বিচাৰি নাপায় এটা বৰ্তমান জেনজি বৰ্তমান সময় অতিষ্ঠ হৈছে আমি অন্তত এই ৰাজনীতিটো নিবিচাৰোঁ কাৰণ ইমান লেতেৰা ৰাজনীতিৰ মাজলৈ যদি যায় অসমখনৰ অনাগত ভৱিষ্যত ৰক্তাক্ত হোৱাৰ বাহিৰে ইয়াৰ মূল পথ গত্যন্তৰ একো নাই একদম পবিত্ৰক মই ধন্যবাদ জনাইছোঁ জনমতত আমি এনেকৈয়ে কথা পাতিম এওঁলোকৰ বক্তব্য শুনিম অকণমান সময়ৰ কাৰণে ইতিমধ্যে আপোনালোকে গমেই পাইছে আজি আমি নতুন প্ৰজন্মৰ যুৱ ভোটাৰক লৈ কথা পাতিছোঁ 30% এইবাৰৰ নিৰ্বাচনত ভোটদান কৰিবলগীয়া 30% হৈছে যুৱ ভোটাৰ এই যুৱ ভোটাৰৰ ভূমিকাটো কেনেকুৱা হ'ব মই সুকুমাৰ বৰ্মনৰ কাষলৈ আহিছোঁ সুকুমাৰৰ মতে কি দেখি আছা আৰু কি হ'বলৈ গৈ আছে যুৱ প্ৰজন্মৰ ভূমিকাটো কেনেকুৱা হোৱা উচিত ধন্যবাদ নিতুদা নিমন্ত্ৰণ কৰাৰ বাবে ইয়াৰ আগতে আমি বহুকেইটা নিৰ্বাচন দেখিছোঁ কিন্তু ইমান নিকৃষ্ট ৰাজনীতি কৰা এইবাৰ প্ৰথমবাৰৰ বাবে আমি দেখিলোঁ আমি কেতিয়াও এনেকুৱা ধৰণৰ নিকৃষ্ট ৰাজনীতি দেখা নাই কাৰণ কিয় এইবাৰ আমি দেখিলোঁ যিজন ৰাজনীতিবিদে
আজি কংগ্ৰেছত আছে, কালি ৰাতিপুৱাই তেওঁলোকে বিজেপিলৈ যাব পাৰে, বিজেপিটো কংগ্ৰেছত যাব পাৰে, ৰাইজৰ দলটো আমাৰ AUDF-ত যায়, AUDF-টো আকৌ কংগ্ৰেছ উভতি আহে। কেৱল মাত্ৰ তেওঁলোকক লাগে কি ক্ষমতাৰ গাদী, ক্ষমতা তেওঁলোকক লাগে, আৰু কেৱল মাত্ৰ ক্ষমতাকেন্দ্ৰিক ৰাজনীতিৰ কাৰণে এই শাসনৰ লালসাতে তেওঁলোকে এটা দলৰ পৰা আনটো দললৈ তেওঁলোকে জঁপিয়াই আছে। নহ'লেনো যিটো দলে তেওঁলোকক চিনাকি দিলে, পৰিচয় দিলে, সেই দলবোৰ ইমান 30-35 বছৰ কৰি থকাৰ পিছত তেওঁলোকে এনেকৈ এক ৰাতিৰ ভিতৰত এৰি আহিব পাৰিলেহেঁতেন নেকি? যিটো দলে তেওঁলোকক পৰিচয় দিলে, ইয়াতে মই অকল বিজেপি বা কংগ্ৰেছ বুলি কথা কোৱা নাই, ইয়াতে প্ৰতিটো দল, প্ৰতিটো ৰাজনৈতিক দলৰ এই একেই বস্তুটো আমি দেখা পাইছোঁ। কেৱল মাত্ৰ তেওঁলোকক ক্ষমতাকেন্দ্ৰিক ৰাজনীতি লাগে, কেৱল ক্ষমতাৰ বাগজৰীডাল তেওঁলোকৰ হাতত লাগে। মানুহৰ জনসাধাৰণৰ কি হৈছে কি নহৈছে কোনো কথা নাই, কাৰণ কিয় যোৱাটো নিৰ্বাচনত আমি দেখিছোঁ যিবোৰ আপোনাৰ কেণ্ডিডেটৰ তেওঁলোকৰ 1 কোটি টকা সম্পত্তি আছিল, এইবাৰ সেই সম্পত্তি বাঢ়ি গৈ পেলাই 8-10 কোটি টকালৈকে তেওঁলোকে বঢ়াই লৈছে। এটা 5 বছৰৰ অন্তৰালত যদি এজন বিধায়কে বা মন্ত্ৰীয়ে এনেকৈ 8-10 কোটি টকা বঢ়াই ল'ব পাৰে, তেনেহ'লে 1250 টকাৰ টোপ দি যদি ভাবিছে যে যুৱ প্ৰজন্মক বুৰ্বক বনাব আৰু আমি যুৱ প্ৰজন্মই বুৰ্বক হৈ যাম, তেনেহ'লে তেওঁলোকে মূৰ্খৰ স্বৰ্গত বাস কৰি আছে সঁচাকৈ। কাৰণ কিয় এই যোৱা আজি এসপ্তাহত অসমৰ ৰাজনীতি ইমান যে লেতেৰাৰ ফালে গৈছে, আমি তাৰমানে আচৰিত লাগে আমি যুৱ প্ৰজন্মৰ প্ৰতিনিধি হিচাপে। কাৰণ কিয় আমি দেখিছোঁ আপোনাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী এজনে AI ভিডিঅ' এটা চাই, AI ফটো এখন চাই যদি সংবাদ মাধ্যমক সম্বোধন কৰি সেই AI ভিডিঅ'টোৰ ওপৰত তেওঁলোকে বক্তব্য দিয়ে যে এইটো চাওকচোন, এইটো এই মাংস খাইছে, এইটো এই আপোনাৰ বিলাতী সুৰা খাইছে, এইবোৰৰ কাৰণে ইমান তৰল মন্তব্যৰ কাৰণে এই মুখ্যমন্ত্ৰীৰ চকীখন নহয়তো। মুখ্যমন্ত্ৰীৰ চকীখন তেওঁ চকীত বহিছে, আমি সন্মান কৰিছোঁ, কিন্তু গাম্ভীৰ্যতা ৰাখিব লাগে। আৰু গাম্ভীৰ্যতা নৰখাৰ ফলত যুৱ প্ৰজন্মই ক'বাত নহয় ক'বাত এটা বস্তু স্পষ্ট যুৱ প্ৰজন্মৰ মনত আহি গৈছে যে এই যিবোৰ মানুহ কেৱল মাত্ৰ ক্ষমতাকেন্দ্ৰিক ৰাজনীতি কৰি আছে। কাৰণ কিয় আজি যুৱ প্ৰজন্মক এই যিবোৰ দল, আজি ৰাজনৈতিক দল আপুনি লক্ষ্য কৰিব, যিকোনো দলে কংগ্ৰেছ হওক, বিজেপি হওক, আপোনাৰ অসম গণ পৰিষদে হওক, তেওঁলোকে আজি চাব 90 দশকৰ পৰা যিবোৰ মানুহে চলাই আছিল সেই মানুহখিনিয়ে কিন্তু আজিলৈকে তেওঁলোকে চলাই আছে। কাৰণ কিয় কংগ্ৰেছ যিখিনি মানুহে কৰিছিল, আজি এই বিজেপি হৈছে এইখিনি মানুহ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা সময়ত কংগ্ৰেছ কৰা নাছিল জানো? আৰু তেওঁৰ লগত সোঁহাতে বাহঁতে থকা মানুহখিনি আজি এনেকে এজনকে লৈ আনি আজি বিজেপি বনাইছে। এইকেইটা মানুহকে যুৱ প্ৰজন্মক ক'ত ইয়াতে অগ্ৰাধিকাৰ দিছে আপুনি কওকচোন? আজি 1985 চনতে জন্মগ্ৰহণ কৰা অসম গণ পৰিষদৰ দলতো একে কথাই আমি যুৱ প্ৰজন্মই দেখিছোঁ। কেইজনমান মুষ্টিমেয় মানুহে সেই সময়ত অসম গণ পৰিষদ দল গঠন কৰাৰ পাছত যিসমূহ মানুহে নেতৃত্ব লৈছিল এই দলটোৰ আজি পৰ্যন্ত এই 2026 চনলৈকে সেই মানুহখিনিয়ে কিন্তু তেওঁলোকে এই ক্ষমতাৰ বাজুৰিডাল ৰাখি থৈ দিছে। আপোনাৰ যুৱ প্ৰজন্মক অগ্ৰাধিকাৰ ক'ত নদিলে তেওঁলোকে? মই সুকুমাৰ মাজতে মই এটা কথা কওঁ যে কুংকি আৰু এইফালে যদি জ্ঞানোশ্ৰীৰ কথা কওঁ, তেনেহ'লে আমি দেখিম যে জ্ঞানোশ্ৰীটো অলপ তেওঁ ধৰক ছাত্ৰ অৱস্থাতেই মানে বিশ্ববিদ্যালয়ত যেতিয়া তেওঁ ছাত্ৰী আছিল তেতিয়া তেওঁ নেত্ৰী আছিল, মোটামুটি কা আন্দোলনত জড়িত হৈছিল। তাৰপিছত তেওঁ এটা সংগঠনৰ লগত জড়িত হৈ কাম কাজ কৰাৰ তেওঁ অভিজ্ঞতা আছিল। গতিকে তাৰপিছত তেওঁ ৰাজনীতিলৈ আহিছে। কিন্তু আমি যদি কুংকিৰ ক্ষেত্ৰত চাওঁ তেনেহ'লে দেখিম যে তেওঁ 15-20 দিনহে হৈছে, কিন্তু না আগতে তেওঁক অসমৰ মানুহে জানিছিল, না তেওঁ কিবা কথা গম পাইছিল, জানিছিল। কিন্তু এই 15 বা 20 দিনত তেওঁ যিটো এটা সমষ্টিত যিটো বতাহ বলাই দিছে, য'ত মুখ্যমন্ত্ৰীয়েও তেওঁ বিষয়ে কেনেধৰণৰ কথা ক'বলগীয়া হৈছে এতিয়া সকলোৱে দেখি আছে। তাৰমানে আমাৰ তেওঁ নিৰ্বাচনত জিকিবনে হাৰিব সেয়া মধ্য গুৱাহাটীৰ মানুহে নিৰূপণ কৰিব 9 তাৰিখে, সেইটো পিছৰ কথা। কিন্তু নিৰ্বাচনৰ আগত এই যিটো পৰিৱেশ আমি দেখিছোঁ যে বাকী আনকি মুখ্যমন্ত্ৰীতকৈও তেওঁ যিখিনি কথা কৈছে খুব শালীনতা ৰক্ষা কৰি কথা কৈছে। ইমান আক্ৰমণ কৰাৰ পিছতো তেওঁ সেই ধৈৰ্যৰ বান্ধ ছিগা নাই, কিন্তু তেওঁ অশ্লীল কথাৰে বিৰোধী প্ৰাৰ্থীগৰাকীকো গালি পৰা নাই। আনকি মুখ্যমন্ত্ৰীয়ে সমালোচনা কৰাৰ পিছতো তেওঁ এটা ভদ্ৰ ভাষাতেই প্ৰতিক্ৰিয়া দিছে, আনকি প্ৰথম মুখ্যমন্ত্ৰীক ধন্যবাদহে জনাইছিল সেই পৰ্যায়ত কথা কোৱাৰ কাৰণে। তাৰমানে নতুন প্ৰজন্মটোৰ যিখিনি চিন্তাধাৰা এই যুৱতীগৰাকীয়ে মোটামুটি প্ৰতিফলন ঘটাইছে। কি কৰিব বিচাৰে তেওঁ, ৰাজনীতি কিয় কৰিব বিচাৰিছে, তেওঁ কি বিচাৰিছে মধ্য গুৱাহাটীত, যিখিনি সমস্যাৰ কথা কৈছে, ৰাজনৈতিক ক্ষেত্ৰখনলৈ তেওঁ কিয় আহিছে, ইমান ধুনীয়াকৈ কৈছে কথাখিনি। তাৰমানে আমাৰ যিটো নিউ জেনেৰেশ্যন, নতুন প্ৰজন্মটোৰ চিন্তাধাৰাটো বহুত বেলেগ। ডাঙৰৰ পৰা আচলতে সৰুৱে শিকে, কিন্তু আমাৰ এই ৰাজনীতিত এতিয়াৰ সাম্প্ৰতিক ৰাজনৈতিক এই ক্ষেত্ৰখনত বাৰু এনেকুৱা হৈছে নেকি যে আমাৰ সৰুৰ পৰাহে ডাঙৰে শিকিবলগীয়া এটা পৰিৱেশৰ উদ্ভৱ হৈছে? হয়, নিশ্চয়কৈ। তাৰমানে এতিয়া এনেকুৱা হৈছে আপোনাৰ যে মানুহ এজন যদি নতুনকৈ ৰাজনীতিত প্ৰৱেশ কৰিছে, মুখ্যমন্ত্ৰী মহোদয়ে হওক বা যিকোনো দলৰে
আপোনাৰ নেতা পাইলট এটা নহওক উৎসাহ দিব লাগে উৎসাহ দিয়াৰ পৰিৱৰ্তে এই যিবোৰ কাণ্ড কাৰখানা আমাৰ হোৱা দেখিছো আমি গুৱাহাটীৰ বাসিন্দা যিহেতু আমি দেখিছো এই যোৱা দিনকেইটাত পোন প্ৰথমবাৰৰ বাবে কুংকিয়ে আপোনাৰ এটা ভিডিঅ' এআইৰ জৰিয়তে কোনোবা বিজেপি সমৰ্থকে এআই ইউজ কৰি পেলাই আপোনাৰ সেই ভিডিঅ'টো বনাই দিলে যে আপোনাৰ এই মাংস খোৱা যিটো আপোনাৰ এটা অভিযোগ উত্থাপন হৈছিল তাৰপিছত বনাই দিলে তাৰ পাছত এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হ'ল মুখ্যমন্ত্ৰী মহোদয় এতিয়া সংবাদ মাধ্যমৰ ওচৰত গ'লে কুংকিৰ কথা কয় কুংকিক লৈ ইমান শংকিত কিয় হৈছে বিজয় গুপ্তা ডাঙৰীয়াই যদি সঁচা অৰ্থত জনসাধাৰণৰ লগত থাকি সেই সময়ত মধ্যগাঁথিত কাম কৰিছে তেনে শংকিত হোৱাৰ কোনো কথাই নাই যদি শংকিত হোৱাৰ এই মুহূৰ্তত যি দেখিছো আমি আমাৰ প্ৰেক্ষাপটত আমি যি দেখিছো আজিৰ দিনত যে কুংকি আপুনি 15 দিন হৈছে আপুনি কোৱাৰ দৰে 15 দিন ৰাজনৈতিক পথাৰখনত ভৰি দিয়া মাত্ৰ 15 দিন হোৱা ছোৱালীজনী যুৱতীজনীয়ে এনেকে আগবাঢ়ি আহিছে আমি উৎসাহ উদ্দীপনা দিয়াৰ পৰিৱৰ্তে তেখেতক এনেকুৱা ধৰণৰ ব্যক্তিগত আক্ৰমণ কৰিছে তেখেতে মাকে কি খায় দেউতাকে কি খায় এনেকুৱা ধৰণৰ ব্যক্তিগত আক্ৰমণ কৰাৰ পৰিৱৰ্তে যদি চৰকাৰখনে ভাবিলে হয় যে আমি কৰ্মৰ ওপৰত বিজেপি চৰকাৰখনে কাম কৰিছে আপোনালোকে আমাৰ বিজয় গুপ্তাক ভোট দিয়ক তেনেকৈ যদি ক'লে হয় তেনেহ'লে ক'বাত নহয় ক'বাত আমাৰ মনত এটা যুৱ প্ৰজন্মৰ প্ৰতিনিধি হিচাপে আমি ভাবিলো হয় যে ঠিক আছে কিন্তু এই 26 বছৰীয়া যুৱতীজনীৰ লগত যি এআই ভিডিঅ' বনাই যে তেখেতক তেওঁৰ পৰিয়ালক বদনাম কৰা যি কাণ্ড কাৰখানা কৰি আছে আৰু মুখ্যমন্ত্ৰী মহোদয়ে হাত উজান দিছে এইবোৰত সংবাদ মাধ্যমক মাতি সংবাদ মাধ্যমৰ আগত এনেকুৱা ধৰণৰ বক্তব্য যুৱ প্ৰজন্মই আজি প্ৰতিটো বস্তু সূক্ষ্মৰূপে নিৰীক্ষণ কৰি আছে কোনটো শুদ্ধ কোনটো ভুল প্ৰত্যেকজন মানুহে জানে আৰু মুখ্যমন্ত্ৰী এজন হয় এআই ভিডিঅ' হয় নে নহয় সেই বস্তুটো তেওঁ নাজানে নেকি ইমান এটা গুৰু দায়িত্ব তেওঁ আছে ৰাজ্যৰ অতিকৈ দুৰ্ভাগ্যজনক কথা আৰু আপোনাক এটা কথা মই কওঁ কুংকিয়ে যোনদিনা নিৰ্বাচনী প্ৰচাৰ সভা আৰম্ভ কৰিছিল মই নিজে ব্যক্তিগতভাৱে সামাজিক মাধ্যমত চাইছো অলপ আগতে কুংকিৰ ফেচবুকত ফলোৱাৰ আছিল 5000 আজি 15 দিন পিছত 15 দিন হৈছে কেৱল মাত্ৰ দেই 15 দিন পিছত আজি 1,20,000 ফলোৱাৰ তেখেতৰ হৈছে কিন্তু সমান্তৰালভাৱে বিজয় গুপ্তা ডাঙৰীয়াৰ যি ফলোৱাৰ আছিলে তেখেতৰ 5-6,000 বঢ়াৰ বাহিৰে একো হোৱা দেখা নাই তাৰমানে যুৱ প্ৰজন্মৰ প্ৰতিনিধি হিচাপে সকলোৱে কুংকিক কিন্তু আঁকোৱালি লৈছে কাৰণ সামাজিক মাধ্যমৰ আজিৰ দিন সামাজিক মাধ্যমে যদি কুংকিৰ এই এনেকুৱা ধৰণৰ এই কুংকিৰ লগত যি নিকৃষ্ট কাণ্ড হ'ল আমি যুৱ প্ৰজন্মৰ প্ৰতিনিধি হিচাপে লাজ পাইছো আৰু এনেকুৱা হোৱাটো অনুচিত আৰু এটা কথা স্পষ্ট কৰি দিব বিচাৰিছো আপোনালোকে আঁচনি দিছে আপোনালোকে কাম কৰিছে তাৰ কাৰণে আপুনি ভোট বিচাৰক তাতে কাৰো ক'বলগীয়া নাই কিন্তু যদি আপুনি ভাবিছে কাৰোবাক মাকক কাৰোবাৰ দেউতাকক ব্যক্তিগত আক্ৰমণ কৰি কোনে কি খায় নাখায় সেইবোৰ দেখাই যদি আপোনালোকে ভাবিছে যে আমি এওঁৰ পৰিস্থিতিটো বেয়া কৰিম আৰু যদি আমি পৰাজয়ৰ দিশে আমি ঠেলি দিম তেনেহ'লে আপুনি মূৰ্খৰ চকত বাস কৰিছে এইটো কথা স্পষ্ট মই সুকুমাৰক ধন্যবাদ জনাইছোঁ প্ৰিয় দৰ্শক সুকুমাৰে যিকেইটা কথা কৈছে সঁচা কথা আজিৰ দিনটোতো আনকি মুখ্যমন্ত্ৰীয়ে যোৱা এই 4 দিন ধৰি ধাৰাবাহিকভাৱে প্ৰায় প্ৰত্যেকটো জেগাতেই এই যুৱতীগৰাকীক এক প্ৰকাৰ আক্ৰমণৰ লক্ষ্য কৰি লৈছে মই 3টা বক্তব্য মুখ্যমন্ত্ৰীক কণ্টিনিউ আপোনালোকক দেখুৱাব বিচাৰোঁ যোৰহাটত তেখেতে কেনেধৰণে কথা কৈছিল এই কুংকি চৌধুৰীৰ সন্দৰ্ভত তাৰপিছত আজিৰ দিনটোত উজনি আৰু নামনি 2টা জেগাত তেখেতৰ 2টা বক্তব্য চাওকচোন আপোনালোকে হিমন্ত বিশ্ব শৰ্মাৰ লগত যদি টক্কৰ ল'ব লাগে ল'ব ময়ো এঘৰি যুঁজিম অসমত এনেকে গৰুৰ মাংস খুৱাই দাঁতেদি গৰুৰ মাংস কামুৰি ইনষ্টাগ্ৰাম দিয়া নচলিব ইয়াত আইন আছে 3 বছৰ জেল হয় কোন এইটো ওলালে চৌধুৰী গোটেই হিন্দু মানুহক অপমান কৰিব কোন হয় আৰু বাপেকে মাটিও দখল কৰে মোৰ সমষ্টিতে ইউনিভাৰ্চিটি আছে তেওঁৰ বাপেকে মাটিও দখল কৰি কেইদিনমান আগতে মাৰপিট কৰিছে এইবিলাক বেকগ্ৰাউণ্ড নাজানাকৈ এনেই সমৰ্থন কৰিব নালাগে আৰে জেনজি ওলাইছে জেনজিয়ে গৰু খায় নেকি মোক এইবিলাক নকবাই গৰুৰ মাংস খোৱাৰ কথা শুনিলে একদম এনেকে হৈ যায় নিৰ্মলা সীতাৰমণৰ হাজবেণ্ডৰ ইয়াত কি সম্পৰ্ক কুংকি চৌধুৰীয়েতো বাপেক মাকে গৰুৰ মাংস খায় আমি অপেনলি বিৰোধিতা কৰিম যি ঘৰত অসমত সত্ৰাধিকাৰ আছে অসমত কামাখ্যা মন্দিৰ আছে গৰুৰ মাংস খাব দিম আমি মই
মিয়াকে গৰুৰ মাংস খোৱা বন্ধ কৰাইছো আৰু এইবাৰ খুনকি চৌধুৰী গৰুৰ মাংস খাব দিম নেকি তেওঁ যদি কয় দেউতা মা মোৰ নহয় মই তেওঁৰ লগত আছো তেওঁ কওক যে মোৰ দেউতা মাই গৰুৰ মাংস খাই মই এজন সনাতনী হিন্দু মই দেউতা মাক ডিজন কৰিছো কালিৰ পৰা কি কৈ আছে যে মোৰ ককা দেউতাই সংবিধানত সহি কৰিছিল সেইখন সংবিধানতেতো লিখা আছে গৰুৰ মাংস খাব নালাগে বুলি ৰাইজক ক'ব লাগে দেউতা মাক মই এৰি দিলো গৰুৰ মাংস খোৱা পাৰ্টিৰ লগত আমি নাই আপুনি ভোট দিব নেকি গৰুৰ মাংস খোৱা মানুহক গৰুৰ মাংসক আমি পূজা কৰো অসমত মাজুলী আছে কামাখ্যা মন্দিৰ আছে বটদ্ৰৱা থান আছে ইলেকশ্যনৰ পিছত কেটেল প্ৰিভেনশ্যন এক্টত দেউতাক মাকৰ ওপৰত মই একশ্যন লৈ আছো বাকী সব মই মানিম গৰুৰ মাংস খোৱা মই নামানো এইটো কোন হয় কি বাহাদুৰি দেখাই আছে আমি কি হিন্দু মানুহবোৰ মৰি গলো কি কথা কয় এইবিলাক লুৰিণ জ্যোতি গগৈয়ে ক্ষমা খুজিব লাগে আজি হিন্দু মানুহক অপমান কৰি আছে বাৰে বাৰে কয় ছোৱালীক টাৰ্গেট কৰিছে আৰে মই পৃথিৱীক টাৰ্গেট কৰিম যদি গৰুৰ মাংস খায় মই পৃথিৱীক টাৰ্গেট কৰিম গৰুৰ মাংস নহব ঈদত এয়া আছিল তেখেতে যোৰহাটত দিয়া বক্তব্য আৰু দুটা বক্তব্য আছে মই পিছত দেখুৱাম আপোনালোকক কিন্তু এই বক্তব্যখিনি দেখাৰ পিছত মই এইটোৱে ক'ব পাৰোঁ দৰ্শকসকলক যে এজনী যুৱতীক তেওঁ নিৰ্বাচনত জয়ী হ'বনে পৰাজয় বৰণ কৰিব আমি 4 মে'ত গম পাম কিন্তু তেওঁ নৈতিকভাৱে যে নিৰ্বাচনৰ আগত জয়ী হৈছে মুখ্যমন্ত্ৰীৰ বক্তব্যখিনি তাৰ প্ৰমাণ দিছে গো মাংস খোৱা এজনীক আমি সমৰ্থন কৰিম নেকি বুলি কৈছে ছোৱালীজনীয়ে গো মাংস খোৱা কথা ক'তো আমি এতিয়ালৈকে দেখাও নাই শুনাও নাই তেওঁ নিজেও কোৱা নাই মাকৰ কথাটো আছিল আকৌ মাকৰ পৰা আহি তেওঁ ফেমিলিক টানিলে তাৰপিছত দেউতাকক টানিলে মুখ্যমন্ত্ৰীয়ে কৈছে যে তেওঁ ৰাজহুৱাকৈ কওক যে মই মোৰ পিতৃ মাতৃক ত্যাগ কৰিছোঁ মই এৰি দিছোঁ ৰাজহুৱাকৈ ক'বলৈ কৈছে ৰাজনীতিৰ কাৰণেই নিজৰ পিতৃ মাতৃক নিৰ্বাচনৰ এগৰাকী প্ৰাৰ্থীয়ে ত্যাগ কৰিবলৈ পৰামৰ্শ দিছে আমাৰ ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এটা নিৰ্বাচনৰ প্ৰাৰ্থী হোৱা এজনী ছোৱালীক ৰাজ্যৰ মুৰব্বীগৰাকীয়ে সমালোচনাৰে থকা সৰকা কৰিবলৈ গৈ পিতৃ মাতৃকেই ত্যাগ কৰাৰ কথা কৈছে এইটো ৰাজনীতি আমি কি বিচাৰোঁ আমাৰ নতুন প্ৰজন্মটোক আমি ইয়াক কি শিকাইছোঁ তেওঁলোকক আমি ক'ব লাগিছিল কি তেখেতে ক'ব লাগিছিল কি যে মই বেলেগ এটা ৰাজনৈতিক দলৰ মুৰব্বী মই মুখ্যমন্ত্ৰী মোৰ তেওঁলৈ শুভেচ্ছা আছে কিন্তু মই তেওঁক সহায় কৰিব নোৱাৰোঁ তেওঁ বিৰোধী দল এটাৰ পৰা প্ৰাৰ্থী হৈছে মোৰ অভিনন্দন থাকিল নতুন প্ৰজন্মৰ শিক্ষিত ছোৱালী এজনী ৰাজনীতিলৈ আহিছে আমি আদৰণি জনাইছোঁ তেখেতৰ বক্তব্য হ'ব লাগিছিল হয়তো এইখিনিয়ে কিন্তু তাকে নহয় তেওঁ কৈছে কোনবিলাক কথা কেনেকৈ ওলাইছে এই কথা সোপা মুখেদি কি পৰ্যায়ত মুখৰ অভিব্যক্তি চাওক আপোনালোকে কি পৰ্যায়ত তেওঁ আক্ৰোশ প্ৰতিশোধমূলকভাৱে কথা কৈছে তেওঁ নিজৰ সমষ্টিত দেউতাকৰ বিশ্ববিদ্যালয় আছে মাটি দখল কৰিছে বোলে আপুনি 5 বছৰ মুখ্যমন্ত্ৰী তাৰ আগত আপুনি 20 বছৰ আপুনি মন্ত্ৰী হৈ আছিল ক'ত আছিল আপুনি তেতিয়াহ'লে মই আপোনাক প্ৰশ্ন কৰিছোঁ মুখ্যমন্ত্ৰী মহোদয় আপুনি এই 5 বছৰত যদি মাটি দখল কৰিছিল তেনেহ'লে আপুনি ইমান যে বেদখলমুক্ত উচ্ছেদ কৰি আছিল কিয় আপুনি তাত উচ্ছেদ চলোৱা নাছিল এই নিৰ্বাচনৰ সময়ত আপোনাৰ সেই কথাটো কিয় মুখলৈ আহিল মাটি দখল কৰিছে বুলি 20 বছৰ মন্ত্ৰী হৈ আছিল আপোনাৰ সমষ্টিত যদি তেওঁ মাটি দখল কৰিছে আপুনি কিয় উচ্ছেদ কৰা নাছিল তেওঁ কিয় জেলত ভৰোৱা নাছিল আজি এই সৰু ছোৱালীজনীক তেনেকৈ ভাবুকি দিছে ৰাজনৈতিক তেনেকৈ প্ৰতিশোধ ল'বলৈ যায় এয়া আপুনি মুখ্যমন্ত্ৰীৰ আসনৰ পৰা এগৰাকী উঠি অহা প্ৰজন্মৰ প্ৰতি দিয়া আচৰণ আৰু নতুন প্ৰজন্মটোক আপুনি আগুৱাই নিয়াৰ কথা কয় এইটো মানসিকতাৰে
এইটো মেণ্টেলিটি দেখুৱাই নতুন প্ৰজন্মক আপুনি ৰাজনৈতিক ক্ষেত্ৰখনলৈ মাতিব? সেই ভদ্ৰ ছোৱালীজনী আপুনি অন্তত আৰু অন্যায় হোৱা কথা কোৱাৰ পৰা বন্ধ কৰক। আজিও আপুনি কৈ আছে, মই দৰ্শকসকলক দেখুৱাম সেই বক্তব্যখিনি। অকণমান সময়ৰ কাৰণে জনমতত বাণিজ্যিক বিৰতি পুনৰ উভতি আহিছোঁ। জনমতৰ পৰৱৰ্তী অংশলৈ মই বিৰতিৰ পূৰ্বে কৈছিলোঁৱেই যে মুখ্যমন্ত্ৰীয়ে আজিৰ দিনটোতো আনকি এই নতুন প্ৰজন্মৰ যিগৰাকী প্ৰাৰ্থী মধ্য গুৱাহাটীৰ, তেওঁৰ বিৰুদ্ধে আৰু কিছু বক্তব্য ৰাখিছিল। এইবাৰ একেলগে সেই দুইটা বক্তব্য মই দেখুৱাই লৈছোঁ। জাতীয় পৰিষদে কাক টিকট দি আছে? যি হিন্দুৱে গৰু খায় তাকে অসম জাতীয় পৰিষদে টিকট দিয়ে। অসম জাতীয় পৰিষদে কাক টিকট দি আছে? যি হিন্দুৱে গৰু খায় তাকে অসম জাতীয় পৰিষদে টিকট দিয়ে। মইতো ডাইৰেক্ট বেয়া পাওঁ, সেইকাৰণে মই কওঁ যে গৰু নাখাবি বাই মহ তই খা। আৰু এইবিলাক কথাটো মই ডাইৰেক্ট কওঁ, মইতো লুকাই নকওঁ। গতিকে সি এজিপিৰ এম এল এ হওক, বিজেপিৰ এম এল এ হওক, গৰু খোৱাটো বেয়া কথা ভাই। মহাত্মা গান্ধীয়ে কৈ গৈছে। হৰে কৃষ্ণ ডেকা ঘৰত কি খায় আমিতো চোৱা নাই, কিন্তু এই কেণ্ডিডেটজনীৰ দেউতাক মাকে গৰু খাই থকা ইনষ্টাগ্ৰামত ফটো আছে। এইবিলাক হৰে কৃষ্ণ ডেকাৰ ডাঙৰ জামেলাটো কি আপোনালোকে, মই ইউজুৱেলি মানুহৰ এগেইনষ্টত নকওঁ। হৰে কৃষ্ণ ডেকাই আছিল অসমৰ গুপ্ত হত্যাৰ নায়ক। অসমত যেতিয়া গুপ্ত হত্যা চলিছিল, হৰে কৃষ্ণ ডেকা ডিজিপি আছিল, শ্ৰীবাস্তৱ এডিজিপিহে আছিল। কেমুফ্লেজ কৰি শ্ৰীবাস্তৱৰ নামটো বেছি ওলাই গ'ল, হৰে কৃষ্ণ ডেকাৰ নামটো নোলায়। আৰু এওঁলোকৰ ল'ৰা ছোৱালী ফৰেনত পঢ়ে, ফৰেনত থাকে, গতিকে টেনশ্যনে নাই, ইয়াত যি হয় হওক। মইতো মই বৈকুণ্ঠৰ কাষলৈ আহিছোঁ। বৈকুণ্ঠ, হৰে কৃষ্ণ ডেকাৰ কথাটো এই কাৰণেই আহিলে যে হৰে কৃষ্ণ ডেকাই কুংকিৰ হৈ পেলাই মানে থিয় দিছিল। গতিকে তেওঁ অকল গৰু মাংসতে সীমাবদ্ধ নাথাকি হৰে কৃষ্ণ ডেকাকো এতিয়া তেওঁ এই ক্ষেত্ৰত আক্ৰমণ কৰিছে। সেইটো তেখেতৰ বাৰু কথা মোৰ ক'বলগীয়া একো নাই, কিন্তু যিখন ফটোৰ কথা তেওঁ বাৰে বাৰে কৈ আছে সেই ফটোখন ভুৱা বুলি আৰু স্বয়ং মাকে ইমান ভদ্ৰ ভাষাত গোটেই কথাখিনি কোৱাৰ পিছত যে আজিৰ টেকন'লজিৰ যুগত চালেই হ'ল যে সেইখন সঁচা নে মিছা। আৰু সেইটো আমি এটা প্ৰতিবেদনত আমি দেখুৱাই দিছিলোঁ যে আচলতে সেয়া গৰু মাংস নে যে সেইখন এখন AI জেনেৰেটেড ফটো নে সঁচাকৈ সেইটো কি আছিল সকলোখিনি। তাৰপিছতো যে মুখ্যমন্ত্ৰীয়ে যে অনবৰত মিছা প্ৰচাৰ এটা কৰি আছে যে গৰু মাংস খোৱা বুলি, তুমি কি বুলি ভাবা যে মুখ্যমন্ত্ৰী কিয় এনেধৰণে এটা প্ৰচাৰত লাগি আছে? মানে এতিয়া যিটো দেখিছোঁ পৰিৱেশটো, মানে বিজেপি আৰু কংগ্ৰেছ, বিজেপিয়ে যদি যিখিনি বেয়া কাম কৰে সেইখিনি যদি আপুনি সমৰ্থন কৰে তেওঁলোকৰ কাৰণে ভাল। তেওঁলোকে এটা কাম কৰিলে যে গৌৰৱ গগৈ হেলিকপ্টাৰৰ পৰা নামোতে গৌৰৱ গগৈৰ মানে হেলিকপ্টাৰখনত এটা মদৰ বটল লগাই দিলে AI ভিডিঅ' কৰি। আৰু ফেচবুক চালে আপোনালোকে গম পাব যে কিছু সংখ্যক মানুহে যেতিয়া সেইটো বস্তু শ্বেয়াৰ মাৰে গম পাই যোৱা যায় যে বিজেপিৰ অফিচৰ পৰা IT চেলৰ পৰা এই কামটো কৰা হৈছে। কিন্তু আটাইতকৈ দুৰ্ভাগ্যজনক কথা, তাত বিফল হ'ল তেওঁলোক। কি কাৰণে? তাৰ অলপ সময়ৰ আগত সেই যিজন ল'ৰাই মেইন ভিডিঅ'টো দিছিল সেই ল'ৰাজনৰ ভিডিঅ'টো গোটেই অসমত অলৰেডি প্ৰচাৰ হৈ গৈছিলে, মানে সেই ভিডিঅ'টো তেওঁ এজন ব্লগাৰ। গতিকে এনেকুৱা মিছাৰ আশ্ৰয় মানুহে কেতিয়া লয়? যেতিয়া মানুহে হিতাহিত জ্ঞান হেৰুৱাই পেলায়, যেতিয়া মানুহক আশ্বস্ত কৰিব নোৱাৰে কামৰ জৰিয়তে, নিজৰ কৰ্মৰে যেতিয়া আশ্বস্ত কৰিব নোৱাৰে, তেতিয়া মানুহে কি কৰে? অন্য পথ বিচাৰি লয়। এতিয়া আপুনি ৰাজনীতি বুলি ক'লে কোনে ৰাজনীতি কৰা নাই? ধাৰ্মিক ব্যক্তিসকলৰ পৰা আদি কৰি শিল্পী, কলা কৌশলী, ব্লগাৰ, যোন য'ত যেনেকৈ আছে, মুঠতে গণতান্ত্ৰিক উৎসৱ, গণতন্ত্ৰৰ আমাৰ ৰাইজৰ গোটেই এই 5 বছৰ বা প্ৰজন্মৰ এটাৰ স্বাৰ্থ জড়িত হৈ থাকে। সেই কথাবোৰ নাভাবি মানুহে কি কৰি আছে? কোনোবা 5,000 টকাত বিক্ৰী কৰিছে, কোনোবা 500 টকাত বিক্ৰী কৰিছে, কোনোবা আকৌ মদৰ বটল এটাতে বিক্ৰী যাব। কিন্তু তাৰ পৰিৱৰ্তে আপুনি যদি যুৱ প্ৰজন্মক চাই, যুৱ প্ৰজন্মই আজি এটা সাংঘাতিকভাৱে অ'ৰ ত'ৰ পৰা জোৰা লাগি, পৰুৱাৰ দৰে অ'ৰ ত'ৰ পৰা জোৰা লাগি এটা স্থিতি গ্ৰহণ কৰিছে, যিটো স্থিতি হিমন্ত বিশ্ব শৰ্মা নিচিনা ব্যক্তিয়ে অতি শংকিত হৈছে। শংকিত এটা কাৰণে হৈছে, কিছুমান মানুহ আছে শাসনটো গোটেই জীৱন তেওঁলোকে বিচাৰে। তেওঁ যিহেতু অলৰেডি ইমান দিন ৰজা হৈ আছে, তেওঁ ভাল কামো আছে, মই নাই বুলি নকওঁ, কিন্তু যেতিয়া তেওঁ শাসনৰ পৰা হয়তো ভাবিছে যে কলিতেই যদি মোহাৰি পেলাব পাৰি কিছুমান বস্তু, নিশ্চিতভাৱে ভৱিষ্যতে তেওঁলোকৰ কাৰণে পথটো সুগম হৈ থাকিব। আৰু কেইজনমান আঞ্চলিকতাবাদী নেতা, নিমাতী কন্যা তেওঁলোকে লগত লৈ লৈছে। যদি উজনিত আঞ্চলিকতাবাদীৰ কথা কৈছে, নামনিত আকৌ সেই বেলেগ ধৰণৰ এটা পৰিৱেশৰ সৃষ্টি কৰিছে। উজনিত যদি কৈছে গৰু মাংস খাব নালাগে, নামনিত কৈছে গৰু মাংস খোৱাটো লৈ মোৰ কি প্ৰব্লেম আছে, আপোনালোকে খাব পাৰে। গতিকে এই ধৰণৰ পৰিৱেশবোৰ যেতিয়া সৃষ্টি হৈ থাকিব, তেতিয়া মানুহ বিভ্ৰান্ত হৈ গৈছে। এতিয়া সচেতন মহল, যিবিলাক সচেতন ব্যক্তি আছে, তেওঁলোকে এতিয়াৰ পৰা, মোৰ ভাল লাগিছে, আজি কুংকি নামৰ ছোৱালীজনী কেইদিন হৈছে অহা? কুংকিক কোনোবাই জানে নেকি? কোনেও নাজানে। ইনফেক্ট মই নাজানো। মই নাজানো। মই কুংকিক প্ৰথম যেতিয়া দেখিছিলোঁ,
যেতিয়া চাইছিলোঁ যে যুৱ প্ৰজন্মৰ এগৰাকী ছোৱালী ওলাই আহিছে, নৰ্মেল তেনেকৈ চলি আছিলে, তেতিয়া যেতিয়া মানুহে যুৱ প্ৰজন্মৰ এই যিটো ধাৰা, এই ধাৰাটোত যেতিয়া কুংকিয়ে পইচা বিলোৱা নাই, কুংকিয়ে মানে এই যে বিলাসিতাৰে একদম মানে গাড়ী চাৰি লৈ ফুল চুল দলিয়াই জেচিবি লৈতো তেওঁ একো প্ৰচাৰ কৰা নাই, নৰ্মেল এটা প্ৰচাৰ কৰি আছে ছোৱালীজনীয়ে, লগত ক'ৰবাৰ পৰা অসমৰ জাতি মাটি অসমৰ স্বাভিমান থকা যুৱক যুৱতীখিনি আহি কুংকিৰ পক্ষত থিয় দিছে। সেয়া ফেচবুকতেই হওক, সেয়া গুৱাহাটীৰ মাজতেই হওক। মই এজন ল'ৰাক দেখিছোঁ, সি ৰাতিয়ে দিনে কুংকিক লাইভ দি ঘূৰি ফুৰিছে, কৈছে যে আমি যুৱ প্ৰজন্মটোক সমৰ্থন কৰিব লাগে। আৰু গণতান্ত্ৰিক দেশ এখনত ফেচিছবাদ যেনেধৰণে চলাইছে, মোৰ ইমান দুখ লাগি আছে এইকেইদিন দেখি। প্ৰচাৰ চলাব যাব নিদিয়ে। আৰে প্ৰচাৰ চলাব যাব নিদিব কিয়? এটা কথা একদম স্পষ্টভাৱে চাওক, আপোনালোকে ৰাজনৈতিক ব্যক্তিবিলাকৰ ঘৰত যেতিয়া ইণ্টাৰভিউ ল'বলৈ যায় সাংবাদিকবিলাকে, ঘৰটোৰ পৰিৱেশ চাব। 500 টকাত বিক্ৰী হোৱা ভোটাৰসকলক কৈছোঁ, ঘৰটোৰ পৰিৱেশ চাব। নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ আহোঁতে তেওঁলোকে হেলিকপ্টাৰে আহিব, নহ'লে কিয়া কাৰ্নিভেল বা ফৰ্চুনাৰ জাতীয় গাড়ীত আহি আপোনালোকক সম্ভাষণ দিব। তেওঁলোকৰ ওচৰত ফেন চেন সকলোখিনি ব্যৱস্থা, AC খাব কি তালৈকে ব্যৱস্থা থাকে। কিন্তু আমাৰ জনতাখিনিয়ে ভোট দি দিয়ে, 5 বছৰৰ কাৰণে তেওঁলোকে ঘটি লয়। আজি ত্ৰিদীপহঁতে কৈছে, সকলোৱে কৈছে যে তেওঁলোকৰ ইমানেই সম্পত্তি বৃদ্ধি হৈছে, ইমান সম্পত্তি বৃদ্ধি হৈছে। কেনেকৈ বৃদ্ধি হৈছে? মই এটা কথা স্পষ্টভাৱে আজি কওঁ, মই কোনোদিন ৰাজনৈতিক ব্যক্তিৰ নাম লৈ মই কথা ক'বলৈ বেয়া পাওঁ, কাৰণ তেওঁলোকে ভাবি লয় যে আমুকৰ পৰা পইচা লৈছে চাগে, বিৰোধী দলৰ পৰা কথা কৈ আছে। কিন্তু মোৰ আটাইতকৈ দুখ লগা কথাটো হ'ল, মই ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াক কৈছোঁ যে ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াৰ সমষ্টিটোত ইমান বেয়া ৰাস্তা যে আছে। তেওঁ বাৰু জ্ঞানশ্ৰীক ব্লগাৰ বুলি কয়, ঠিকেই আছে বাৰু, আমি ব্লগাৰ বুলিয়ে ধৰিলোঁ। তেওঁ এইবিলাক ডক্টৰেট উপাধিৰ মূল্য কিমান বুজি পায় নাপায় মই বহুত নাজানো, মাজতে ইংলিছত 2-এটা কথা ক'লে। কিন্তু ইমান বেয়া ৰাস্তা, 20-25 বছৰ শাসন কৰিছে, গোটেই পৰিয়ালটোৱে শাসন কৰিছে। কিয় এইটো? আমিতো কোৱা নাই আপুনি পইচা নঘটিব, আপুনি একো নকৰক, আপুনি ঘটক, কিন্তু ৰাইজৰ বাবে, সমাজখনৰ কাৰণে, এই আদিবাসী মানুহখিনিৰ কাৰণে কিবা এটা কৰক। আজি হয়তো হেমন্ত সোৰেনে ক'ৰবাত দেখিছে যে আদিবাসী জনতা ইয়াত সংকুত, ইয়াত একো হোৱা নাই, সেইকাৰণে তেওঁ হেলিকপ্টাৰ বাৰে বাৰে পেলাইছে। ইমান টকা নিৰ্বাচনত ব্যয় কৰিবৰ কাৰণে কিছুমান পাৰ্টিটো কোনো ধৰণৰ ব্যৱসায় নাই, একোৱেই নাই। আমি ভৱিষ্যত প্ৰজন্মতে নিৰ্বাচনলৈ বা গণতান্ত্ৰিক শাসন ব্যৱস্থাটোলৈ আহিম বুলি ভাবিবই নোৱাৰে এতিয়া। তাৰমানে এনেকুৱা এটা পৰিৱেশ কৰি দিছে, লাঠি জুম ল'ব, মানে একদম মাৰপিট ইয়াতে দেখিছোঁ, একদম সোমাব নিদিয়ে, তাৰমানে একদম খেদা মাৰি মাৰি। আৰে কালিলৈকে একে ককাই ভাই আমি এইখন অসমত বাস কৰি থাকিব লাগিব। এই গুৱাহাটীত আজি গুপ্তা নামৰ ব্যক্তিজনক টিকট দিছে, সেই গুপ্তা বাহিনীয়ে আজি গুৱাহাটীখন শোষিত কেনেকৈ কৰিছে সেইটো পৰে পৰে হিচাপ দিব পাৰোঁ আমি। এটা ল'ৰাই MA পাছ BA পাছ ল'ৰাই ইয়াত 8,000 টকাৰ তলত কাম কৰি আছে, 24 ঘণ্টালৈকে কিছুমানে ভয় ভাবুকেৰে কাম কৰাই উলিয়াই দিয়ে। এই ধৰণৰ বণিক গোষ্ঠীটোৱে আজি অসমীয়া জাতিৰ বুকুত কুঠাৰঘাত কৰি আছে। মইতো কোৱা নাই কোনোদিন যে বিজেপি এজনক ভাল প্ৰাৰ্থী দিছে, বেয়া প্ৰাৰ্থী দিছে, কিন্তু আজি ক'বলৈ বাধ্য হৈছোঁ। আৰু এটা ষড়যন্ত্ৰৰ কথা মই কওঁ শুনক দেই, খুব নিকৃষ্ট ষড়যন্ত্ৰ, এইবিলাক মানুহে নকৰিব। এটা সমষ্টিত, মই নাম নকওঁ কাৰণ প্ৰচাৰ চলোৱা হ'ব, এটা সমষ্টিত এজন ডাক্তৰ উঠিছে, এজন ডাক্তৰ মানে ভাল শিক্ষিত ল'ৰা উঠিছে, এজন আকৌ 3বাৰ মেট্ৰিক ফেইল কৰি পেলাই, মানে মেট্ৰিক পাছ কৰি পেলাই 3বাৰ দি পেলাই তেওঁ ইলেকশ্যনত উঠিছে। আগদিনালৈকে পদুম ফুলৰ আছিলে, পিছদিনা টিকেট পাবৰ কাৰণে তেওঁ AGPলৈ গুচি আহিলে। সেই যিজন মানে প্ৰাৰ্থী, যিজন AGPৰ পৰা উঠিছে, মেট্ৰিক 3বাৰ দি পেলাই পাছ কৰিছে, তেওঁৰ কাৰণে ৰাষ্ট্ৰীয় নেতাৰ পৰা ৰাজ্যিক পৰ্যায়ৰ ষ্টাৰ কেম্পেইনাৰ যাক কয়, তেওঁ প্ৰচাৰৰ ওপৰত প্ৰচাৰ কৰিছে। দুটা জনগোষ্ঠীৰ মাজত তেওঁলোকে এখন যুদ্ধ লগাই দিছে। এজনক ৰাতিৰ ভিতৰত এজন মানুহ সৃষ্টি কৰিছে, এটা জনগোষ্ঠীক বেয়াকৈ কৈছে, আৰু বেয়াকৈ কৈ পেলাই এটা ৰাজনৈতিক দলৰ বুলি তেওঁ কৈ দিছে যে মই আমুক ৰাজনৈতিক দলৰ, যে এই জনগোষ্ঠীটো একো কাম নাই, আমুক তামুক বুলি কয়। কিন্তু আটাইতকৈ ইণ্টাৰেষ্টিং কথা, সেই জনগোষ্ঠীয় যিখিনি লিডাৰ, সেই লিডাৰখিনিয়ে এতিয়ালৈকে সেই মানুহজনৰ ওপৰত এটা কেছো দিয়া নাই। কিয় দিয়া নাই? মই কৈয়ে দিছোঁ, মিচিং জনগোষ্ঠীৰ লোকসকলক অপমান কৰিলে মই মানিব নোৱাৰোঁ। মোক লাগে, মই বিচাৰিছোঁ যে মিচিং জনগোষ্ঠীৰ লোকসকলক যিজন ল'ৰাই অপমান কৰিছে লখিমপুৰত, তেওঁক অনতিপলমে গ্ৰেপ্তাৰ কৰিব লাগে মুখ্যমন্ত্ৰী মহোদয়। কিয় গ্ৰেপ্তাৰ কৰা নাই এতিয়ালৈকে? ইমান ষড়যন্ত্ৰ, নিকৃষ্ট পৰ্যায়ৰ ষড়যন্ত্ৰ কৰিলে গণতান্ত্ৰিক শাসন ব্যৱস্থাটোৰ প্ৰতি আমাৰ কি ভাৱ থাকিব? আৰু মই এইটো কথা প্ৰতিদিন টাইমৰ লাইভ শ্ব'ত কৈছোঁ, অতি সোনকালে আমি মাত মাতি থকা মানুহখিনিৰ বিপদ অনিবাৰ্য। সেইকাৰণে ঘৰত সদায় কওঁ, ল'ৰাটোক সদায় মুখখন চাওঁতে কওঁ যে আমি খুব ভয় ভাবুকিৰ মাজত চলি আছোঁ, খুব ভয় ভাবুকিৰ মাজত। কেতিয়া তোৰ দেউতা হেৰাই যাব এই পৃথিৱীৰ পৰা, বা কেতিয়া তোৰ মুখৰ ওচৰলৈ অহা ভাতকেইটা নাইকিয়া হৈ যাব, সেইটো তই কেতিয়াও গম নাপায়, সেইটো মনে কৈ থাকে। কাৰণ জানো স্পষ্টকৈ কথা কোৱা মানুহক আজি যেনেধৰণে কথা কৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই, যে মই কাকো নেৰোঁ, কাকো খাতি নকৰোঁ। কিয় এইবিলাক? নম্ৰ ভদ্ৰভাৱে কওক, আপুনি কাম কৰিছে, নাই কৰা বুলি কোৱা নাই নহয়, আপোনালোকে কাম কৰিছে। কিয় আপোনালোকে জনতাক আশ্বস্ত কৰিব নোৱাৰি এনেকুৱা ধৰণৰ পৰিৱেশ হৈছে? ইমান সৰু ছোৱালীজনীক এনেধৰণে কথা কোৱাটো অসমৰ ৰাইজে ভাল পোৱা নাই। এনেকুৱা ধৰণে কথা নক'ব। ভৱিষ্যতে আপোনালোকৰ চৰণত ধৰিছোঁ। প্ৰত্যেকজন যুৱ প্ৰজন্মৰ ভোটাৰক মই এটাই ক'ম,
কোন জিকিব কোন হাৰিব নাজানো কিন্তু যুৱ প্ৰজন্ম যে আজিৰ দিনত এক হৈছে পৰৱৰ্তী সময়ত যুৱ প্ৰজন্মই যে দেশ সলনি কৰিব সেই কথা স্পষ্ট আৰু এইখন যুঁজ আৰম্ভ হৈছে এই যুঁজৰ পৰিসমাপ্তি হ'ব ইয়াত ৰাৱণৰ বধ হ'ব বুলি মই আশা ৰাখোঁ মই ধন্যবাদ জনাইছোঁ বৈকুণ্ঠক আকৌ অকণমান মই জনমতত বাণিজ্যিক বিৰতি ল'ম তাৰপিছতে দীপাংকৰৰ কাষলৈ পোনে উভতি আহিম পিছত আমি উভতি আহিছোঁ জনমতৰ পৰৱৰ্তী অংশলৈ দীপাংকৰ বেজবৰুৱাৰ কাষলৈ মই পোনে আহিছোঁ যে কিছু সময় পূৰ্বে পালতুৰামৰ কথা ওলাইছিল ৰাতিটোৰ ভিতৰতে দল বাগৰাৰ কথা এতিয়া কিছুমান ক্ষেত্ৰত সঁচাকৈ এই নিৰ্বাচনটোত যেনেকৈ বক্তব্যৰ ক্ষেত্ৰত নেতাবিলাকৰ কিছুমান মন্তব্য ইমান জঘন্য আৰু বৰ্বৰ হৈছে পূৰ্বৰ সকলো অভিলেখ যেন ভংগ কৰিছে তেনেকুৱা হৈছে একেধৰণে ৰাজনৈতিক দল সলোৱাৰ ক্ষেত্ৰত যিটো বৈকুণ্ঠও কৈছে বা এওঁলোকেও প্ৰত্যেকেই কৈছে মোটামুটি যে ৰাতিটোৰ ভিতৰতে যে একদম ইটো দলৰ পৰা সিটো দললৈ গুচি গৈছে দিগ্গজ কেইবাগৰাকীও নেতাই তেনেকুৱা কৰিছে আৰু স্বয়ং সভাপতি প্ৰাক্তন সভাপতি দল এৰি পেলাই বেলেগ দলত যোগদান কৰি নিৰ্বাচনৰ প্ৰাৰ্থী হৈ আছে এতিয়া এই যে নতুন প্ৰজন্মটোৱে এইবিলাক তাৰমানে কি শিকিব যে অকল ক্ষমতাৰ কাৰণেই ৰাজনীতিত অকল ক্ষমতা সৰ্বোচ্চ নেকি তাৰমানে বিধায়ক মন্ত্ৰী হ'বৰ কাৰণে নীতি আদৰ্শ বুলি কোনো কথাই নাথাকিব নেকি এই নিৰ্বাচনটোত নতুন প্ৰজন্মটোক সেইবিলাকো শিকোৱা নাইনে বাৰু ধন্যবাদ দাদা মই প্ৰথমতে বেলেগ কথা এটা ক'ব বিচাৰিছোঁ মই হিমন্ত বিশ্ব শৰ্মাৰ মানুহ এটা আক্ষেপ থাকি গ'ল তেওঁ এটা সোণালী সুযোগ হেৰাই পেলালে তেওঁ এবাৰ নিজকে এটা বিকাশ পুৰুষৰ এটা ইমেজ তৈয়াৰ এটা কৰিব পাৰিলে হয় যেনেকৈ 2014 চনত আগত নৰেন্দ্ৰ মোদী এটা বিকাশ পুৰুষ বুলি এটা যিটো ইমেজ কৰিছিলে তেওঁ পাৰিলে হয় তেওঁ এই 5 বছৰ যথেষ্ট কষ্ট কৰিছিলে কিছু উন্নয়নো হৈছে সেই উন্নয়নৰ যোগেদি তেওঁ জনতাৰ ওচৰত যাব পাৰিলে হয় তেওঁ সেইটো নকৰি হিন্দু মুছলিম গোমাংস তেওঁ নিজকে কিয় কট্টৰ হিন্দুত্ববাদী পৰিচয় দিবৰ কাৰণে চেষ্টা কৰিছে মোৰ বুজিব কাৰণে দিগদাৰ হৈছে মই নিজে সংঘৰ লগত জড়িত স্বয়ংসেৱক মোৰ এইবোৰ কথা ভাল লগা নাই যেতিয়া আপোনাৰ বাবৰি মছজিদ ধ্বংস কৰোঁতে গোটেই দেশত যেতিয়া সাম্প্ৰদায়িক সংঘৰ্ষ হৈছিলে আমাৰ অসমত হোৱা নাছিলে আমাৰ অসমৰ জনসাধাৰণে এইবোৰ পচন্দ নকৰে অসমৰ সেই সময়ত 90 দশকৰ যদি আমাৰ জ্যেষ্ঠ আমাৰ দেউতাসকলে সমৰ্থন কৰা নাছিলে আমাৰ এতিয়া নৱপ্ৰজন্মই নিশ্চয় এইবোৰ সমৰ্থন নকৰে আমি এতিয়া বিকাশৰ কথা ক'লে ভাল লাগিব এতিয়া লোনৰ ওপৰত লোন লৈ আছে লোন নোলোৱাকৈ কেনেকৈ ৰাজ্যখন চলাব পাৰি সেইবোৰ কথা ক'লে ভাল লাগিব সেইবোৰ দিশৰ আদৰ্শ নাই কোনো বিকাশৰ কথা নাই অকল হিন্দু মুছলিম আৰু আপুনি যিটো দল সলোৱাৰ কথা কৈছে হঠাতে আহি আপোনাৰ আগমুহূৰ্তলৈ গালি পাৰি আছে আপোনাৰ পিছ মুহূৰ্তে টিকেট পাইছে মানুহে ৰাতিৰ ভিতৰত নাইট ছুপাৰৰ টিকেট নাপায় কিন্তু বিজেপিত আহি পিনে আপোনাৰ দিছপুৰৰ দৰে সন্মানীয় সমষ্টিৰ বিধানসভাৰ টিকেট পায় য'ত আপোনাৰ বহুত তাৰে জয়ন্ত কুমাৰ দাসে 35 বছৰ ধৰি তেওঁ দলৰ সংগঠন কৰি আছে তেখেতৰ মই ব্যক্তিগত সম্পৰ্ক তেখেত মোৰ জ্যেষ্ঠ দাদাৰ দৰে তেখেতে ইমান কষ্ট কৰি সংগঠন কৰি আছে প্ৰত্যেকবাৰে তেখেতে যিটো বিজেপিৰ আপোনালোকৰ ছাৰ্ভে ৰিপৰ্ট বনোৱা বুলি কয় সেই ছাৰ্ভে ৰিপৰ্টত তেওঁ 1 নম্বৰত থাকে ৰাজ্যিক সভাপতিও কৈছে আপুনি 1 নম্বৰ আছে এতিয়া পদুবলৈ টিকেট কেনেকৈ দিলে তেওঁ ছাৰ্ভেত কেনেকৈ আহিলে তাৰপৰা শুনিলোঁ এটা বিশেষ ৰাজনৈতিক পৰিস্থিতি সৃষ্টি হ'ল তাৰ বাবে তেখেতক টিকেট দিব লগা হ'ল সেই ৰাজনৈতিক পৰিস্থিতি সৃষ্টি কাৰণে অকল দিছপুৰ সমষ্টি আছিলে নেকি তেখেতৰ নিজৰ গৃহ সমষ্টি মাৰ্ঘেৰিটাত দিব পাৰে মাৰ্ঘেৰিটাৰ কাষত এটা নতুন সমষ্টি বনাইছে মাকুম তাতেও দিব পাৰে তেওঁ নগাঁও লোকসভা সমষ্টিৰ সাংসদ তাতে হিন্দু সমষ্টি 4-5টা মেজৰিটি সমষ্টি আছে তাতেও দিব পাৰে কিন্তু নিদিলে একমাত্ৰ নিদিলে কাৰণ জয়ন্ত কুমাৰ দাসে সত্য কথা কয় তেওঁ যেতিয়া অশোক চমৰ হয় কোনোৱে মাত মাতা নাছিলে তেতিয়া অকল জয়ন্ত কুমাৰ দাস আৰু মৃণাল শইকীয়াই মাত মাতিছিলে মাননীয় হিমন্ত বিশ্ব শৰ্মাই হৈ হুজুৰ কোৱা ব্যক্তিক ভাল নাপায় এতিয়া জয়ন্ত দাসৰ লগত যিখিনি খবৰ পাই আছোঁ যে তেওঁক দাদাৰ লগত যোনে প্ৰচাৰ কৰিছে দাদাই চিনি নাপায় সেই নৱপ্ৰজন্মসকলে যে নৱপ্ৰজন্মসকলৰো অতিষ্ঠ হৈ গৈছে যে কোনো আদৰ্শ নাই ৰাতিৰ ভিতৰতে আহি টিকেট পাই কোন ৰাতি আগলৈ গালি পাৰি আছে হঠাৎ আহি পেলাই বিজেপি সেইবোৰ আপোনাৰ জনসাধাৰণতকৈ নৱপ্ৰজন্ম অতিষ্ঠ হৈ পৰিছে ফেচবুকত দাদাৰ যিমান প্ৰচাৰ চলাই আছে দাদাই চিনি নাপায় আজি বাইক ৰেলীত খুব বেছি 100-200 মানুহ হোৱা কথা আছিলে আজি 1000ৰ ওচৰা-ওচৰি বাইক কিন্তু সেইখিনি দাদাই কোনো যোগাযোগ কৰাই নাই আমাৰ অসমৰ এতিয়া কোন চৰকাৰ আহে নাহে সেইটো ডাঙৰ কথা নহয় আমি যুৱ প্ৰজন্ম এটা মূল্যবোধ শিকিব লাগে যে আয়াৰাম গায়াৰামৰ ৰাজনীতি নহয় এটা মূল্যবোধৰ ৰাজনীতি হওক কিহৰ আপোনাৰ গৰু মাংস কিহৰ হিন্দু মুছলিম এইবোৰ কথা কিহৰ পাতিব লাগে বিকাশৰ কথা পাতক মই সেইটোৱে বিচাৰোঁ একদম মই দীপাংকৰক ধন্যবাদ জনাইছোঁ ঠিকেই কৈছে মই ত্ৰিদীপৰ কাষলৈ আহিছোঁ ত্ৰিদীপ এই দীপাংকৰে কোৱা কথাটো বহুত মানুহে কয় যে মুখ্যমন্ত্ৰীগৰাকীৰ হাতত এবাৰ ইমান সুযোগ আছিল যে তেওঁ যিখিনি উন্নয়ন কৰিছিল সেই কথাখিনি লৈ পেলাইও যদি তেওঁ নিৰ্বাচন কৰিলে মানে নামিলেহেঁতেন তেওঁ চাগে অনায়াসে জিকিলেহেঁতেন এতিয়া বিজেপি ভাল হোৱাতকৈ এই যোৱা কিছুদিনত তেওঁ যিবিলাক কাম কাজ কৰিছে এই যে এতিয়া প্ৰদ্যুৎ বৰদলৈৰ কথা ক'লে বা ভূপেন বৰাহঁতৰ যিবিলাক এনেকৈ ৰাতিটোৰ ভিতৰতে লৈ আহিছে সঁচাকৈ এইবিলাক কাম কাজৰ মানে মানুহৰ মাজত এটা ঘৃণা উপজাই দিছে যে নীতি আদৰ্শ বুলিবলৈ এতিয়া একো নাই তাৰমানে
নিতুদা মই কথাটো এনেকৈ চাওঁ মানে ইমান সময়ত মই আটাইৰে বক্তৃতাবোৰ শুনিছোঁ মই ব্যক্তিগতভাৱে ভাবোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অসমত ৰাজনীতি কৰা এটা নিজস্ব কৌশল আছে আৰু সেই কৌশলটোৱে তেওঁ যোৱা 2-3 দিন ধৰি ব্যৱহাৰ কৰি আছে তেওঁ বাৰে বাৰে সাম্প্ৰদায়িক কথা গৰু মাংসৰ কথা এইবাবেই কৈ আছে যাতে এই মূল কথাবোৰ ধৰক সেই একেকেইটা দিনত অসমলৈ ৰাহুল গান্ধী প্ৰিয়ংকা গান্ধী আহিছে বা অসমলৈ গৌৰৱ গগৈ অখিল গগৈ লুৰিণ গগৈৰ সভাবোৰ হৈ আছে তেওঁলোকে তাত কিছুমান কথা উত্থাপন কৰিছে বা জ্বলন্ত যিকেইটা সমস্যা জাতীয় যিকেইটা সমস্যা 6 নং দফাত তেওঁলোক ব্যৰ্থ হৈছে জনজাতিকৰণৰ ক্ষেত্ৰত তেওঁলোকৰ ব্যৰ্থতা আছে বিদেশী খেদাৰ ক্ষেত্ৰত ব্যৰ্থতা আছে এই প্ৰশ্নবোৰ যাতে উত্থাপন নহয় সেইবাবে তেওঁ সেই নেৰেটিভটো সৃষ্টি কৰিলে আৰু তাৰ পাছত আমি সাধাৰণতে ছ'চিয়েল মিডিয়াত যিটো ঢৌ সেই ঢৌত আমি উঠিবাহি গ'লো গতিকে মই কথাটো তেনেকৈ বিশ্লেষণ কৰিব ভাল পাম এতিয়া মই আপোনাক আকৌ কেইটামান কথা মনত পেলাই দিওঁ এই কথাকেইটা কোৱাটো এইবাবে আজি জৰুৰী কাৰণ কেইদিনমান আৰু দুদিন পাছতে আমি সকলোৱে ভোট দিবলৈ যাম মই আগতে যেতিয়া কথাখিনি ক'লোঁ তাৰ পাছত আপোনালোকৰ যিটো প্ৰতিদিন টাইমৰ কমেণ্ট বক্স তাত বহুতে গালি দিছে যে আমি বাওপন্থী বা আমি কংগ্ৰেছৰ সমৰ্থক মই এই কথাকেইটাও আজি নিৰ্বাচনৰ আগত স্পষ্ট কৰি দিওঁ এতিয়া মই যে অকণমান আগতে এই জুবিন নাথৰ কথা কৈছিলোঁ মাইগ্ৰেণ্ট ৱৰ্কাৰ জুবিন নাথৰ কথা ক'বলৈ মই বাওপন্থী হ'ব নালাগে মই কংগ্ৰেছৰ সমৰ্থকো হ'ব নালাগে এই কথাটো আমি আটাই বুজি পাব লাগে আমি ইয়াত এই কথা ক'ব অহা নাই যে যোৱা 5টা বছৰত বিজেপিয়ে চাকৰি দিয়া নাই দিছে বিজেপিয়ে চাকৰি আমি এই কথাও ক'বলৈ ইয়াত বহি থকা নাই যে অৰুণোদয় আঁচনিখন বেয়া ভাল আঁচনি মই এই কথাই ক'ব খুজিছোঁ যে ৰাজনৈতিক নেৰেটিভটোত গৰু মাংসৰ কথা পাতিব লাগিছিল নে জুবিন নাথৰ দৰে মাইগ্ৰেণ্ট ৱৰ্কাৰ্ছৰ কথা পাতিব লাগিছিল এই দায়িত্বটো ৰাজনৈতিক নেতাসকলে কিয় নলয় আৰু মই আপুনি যদি মোৰ প্ৰথম বক্তৃতাটো চাই মই অকল বিজেপিৰ কথা কোৱা নাই কংগ্ৰেছ আৰু জাতীয় পৰিষদ ৰাইজৰ দল কাৰো মুখত নাই গতিকে সেই কথাকেইটা নতুন প্ৰজন্মৰ এই যে জেনজি বুলি অসমত আমি কৈ আছো অসমৰ বায়ু পানী উশাহ খাই জন্ম হোৱা জেনজিয়ে এই প্ৰজন্মৰ মানুহে এই প্ৰশ্নবোৰ সুধিব এতিয়া মই আপোনাক 2 মিনিটত জুবিন গাৰ্গৰ কথাটো কৈ শেষ কৰি থওঁ এই কথাটো কোৱাটো জৰুৰী অসমত আপোনাৰ টকশ্ব'তে মই এদিন 2021 চনত কৈছিলোঁ অবৈধ বিদেশী নাগৰিকৰ বিষয়টো ৰাজনৈতিক দলবোৰে ফুটবলৰ দৰে খেলি থাকে কংগ্ৰেছে এবাৰ বলটো বিজেপিলৈ ঠেলি দিয়ে বিজেপি শাসনত আহে বিজেপিয়ে 16 মেৰ পাছত যাব লাগিব তাৰ পাছত পৰৱৰ্তী নিৰ্বাচনত কথা কোৱা বন্ধ কৰে কেৱল উচ্ছেদ কৰি এঠাইৰ পৰা আন ঠাইলৈ নিয়ে তাৰ পাছত যেতিয়া বিজেপিৰ দিগদাৰ হয় আকৌ ফুটবলটো কংগ্ৰেছৰ ফালে মাৰি পঠায় এতিয়া এওঁলোকে জুবিন গাৰ্গক অসমৰ অবৈধ বাংলাদেশীৰ লেখীয়া কৰিছে এই ৰাজনৈতিক নেতাসকলে জুবিন গাৰ্গৰ দৰে পবিত্ৰ আত্মাটোক জুবিন গাৰ্গৰ দৰে পুণ্যাত্মাটোক গো মাংস গৰু মাংস মিয়া ৰাজনীতিৰ নিচিনাকে ব্যৱহাৰ কৰি আছে এই কথাটো কিন্তু সহ্য কৰি থকা নহ'ব মই আপোনাক খোলাখুলিকে আজি কৈ থৈ যাওঁ জুবিন গাৰ্গ ডাইপাৰ নেকি পলিটিচিয়ানছৰ ডাইপাৰ্ছ পলিটিচিয়ানক ডাইপাৰৰ নিচিনাকে মানুহে সলাই থাকে 5 বছৰৰ মূৰে মূৰে এইবাৰ এই ৰাজনৈতিক নেতাসকলে জুবিন গাৰ্গক এইদৰে যে ব্যৱহাৰ কৰি আছে এই কথাটো মোৰ খুব আপত্তি আছে মই আপোনাক খোলাকে কওঁ জুবিন গাৰ্গৰ হত্যা বুলি প্ৰথমতে কোনে কৈছিল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি কৈছিল বিজেপি চৰকাৰে ন্যায় দিব নোৱাৰিলে তেওঁলোকক ভোট দিব নালাগে অসমৰ কোনোবা মানুহে জুবিন গাৰ্গৰ কথা সুধিবলৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এই কথা ক'বলৈ এছেম্বলিত বাধ্য কৰাইছিল নেকি সেই ভিডিঅ'বোৰ আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ ভিডিঅ' আছিল নেকি নাছিল আমি আটাই চকুৰে দেখিছোঁ গোটেই বিষয়টোক ৰাজনৈতিক পাকচক্ৰলৈ নিয়া মানুহজন আছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰথম যেতিয়া জুবিন গাৰ্গ আহি দিল্লীত উপস্থিত হৈছিল নচৰ দে আহি যেতিয়া উপস্থিত হৈছিল আৰনাইখন দি ৰাজনীতিৰ আৰম্ভণি কৰা মানুহজন আছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এই কথাবোৰ এতিয়া পাহৰি গ'লে নহ'ব নহয় বিটিআৰ নিৰ্বাচন আছিল অসমৰ মিচিংসকলৰ গলবস্ত্ৰখন গুৰুত্বপূৰ্ণ নহয় নেকি কাৰ্বিসকলৰখন গুৰুত্বপূৰ্ণ নহয় নেকি কিয় বড়োসকলৰখন দিয়া হৈছিল মইতো প্ৰথম দিনাই কৈছিলোঁ তেতিয়াই ৰাজনীতিৰ আৰম্ভণি হৈছিল এতিয়া আপুনি কংগ্ৰেছৰ কাম কাজবোৰলৈ চাওক মই এইবোৰ কথাত মোৰ কোনেও এই কথাবোৰ মই খোলাকে ক'ব খোজো গৌৰৱ গগৈ ন্যায়াধীশ নেকি ৰাহুল গান্ধী ন্যায়াধীশ নেকি তেওঁলোকে যে মেনিফেষ্টত লিখিছে 100 দিনত আমি ন্যায় দিম গৌৰৱ গগৈ অসমৰ ন্যায়াধীশ নেকি ৰাহুল গান্ধী চিফ জাষ্টিছ নেকি কেনেকৈ ন্যায় দিব এই গোটেই বিষয়টোক এওঁলোকে ফুটবলৰ দৰে খেলি এতিয়া এনেকুৱা পৰ্যায়লৈ লৈ গৈছে জুবিন গাৰ্গক এওঁলোকে মিয়া জুবিন গাৰ্গক গৰু মাংস গাহৰি মাংস এই পৰ্যায়লৈ এওঁলোকে লৈ আহিলে গতিকে মই নিতুদা খোলাখুলিয়ে ক'ব খোজো কাৰোবাৰ যদি জুবিন গাৰ্গৰ প্ৰতি ভাল পোৱা আছে তেওঁলোকে জুবিন গাৰ্গে যিদৰে অসমৰ পৰা অবৈধ নাগৰিক মুক্ত হোৱাটো বিচাৰিছিল অবৈধ নাগৰিক মুক্ত কৰিম বুলি কওক ক্লজ 6 কেতিয়া দিম সেই কথা স্পষ্টকৈ কওক ফ্ৰী চাউলৰ সলনি জুবিন নাথৰ দৰে যুৱকক অসমত কিদৰে সংস্থাপন দিব সেই কথা কওক জুবিন গাৰ্গক আপোনালোকে যিদৰে ব্যৱহাৰ কৰি আছে প্ৰত্যেকটো ৰাজনৈতিক দলে দেই এই কথাবোৰ মই জানো অহা দুদিনত আকৌ বৃদ্ধি পাব এই মানুহবোৰক কিন্তু এতিয়া সুধাৰ প্ৰশ্ন আহিছে কোনেও ন্যায় দিব নালাগে জুবিন গাৰ্গক আদালতে ন্যায় দিব আদালতত নিৰ্দিষ্ট প্ৰক্ৰিয়াৰে জুবিন গাৰ্গে ন্যায় পাব ৰাহুল গান্ধীও ন্যায়াধীশ নহয় হিমন্ত বিশ্ব শৰ্মাও ন্যায়াধীশ নহয় দিলীপ শইকীয়াও ন্যায়াধীশ নহয় গৌৰৱ গগৈও ন্যায়াধীশ নহয় এই আৰু মই এটা বাক্য লগতে কৈ থৈ যাওঁ জুবিন গাৰ্গক হত্যা কৰাৰ বাবে যদি বিজেপিক ভোট দিব নালাগে তাৰ অৰ্থটো এয়াও হ'ব নোৱাৰে যে জুবিন গাৰ্গক হত্যা কৰাৰ বাবে আমি কংগ্ৰেছক ভোট দিম বিকল্প কথাবোৰ পাতক এই মানুহজনে জীয়াই থাকোঁতে সদায় এটা অৰাজনৈতিক বিষয় এটা স্থিতি লৈ আছিল অসমৰ পক্ষ স্থিতি লৈ আছিল এই মানুহজনক সন্মুখলৈ আনি মূল কথাবোৰ নেপাতি তেওঁক ব্যৱহাৰ কৰি থাকি যদি মূল কথাবোৰ নপতাকে আপোনালোক 2টা দিনত খাৰি যায় অসমৰ উঠি অহা প্ৰজন্মই কিন্তু ক্ষমা নকৰিব গতিকে জুবিন গাৰ্গক আপোনালোকে বাহিৰত ৰাখক ভোটৰ সময়ত 6 জনগোষ্ঠী জনজাতিকৰণৰ কথা পাতক মূল্যবৃদ্ধিৰ কথা পাতক সংস্থাপনৰ কথা পাতক কিদৰে জুবিন নাথক অসমলৈ আনিব পাৰি সেই কথা পাতক কিন্তু এই মানুহজনক ডাইপাৰৰ দৰে ব্যৱহাৰ কৰি নাথাকিব মিয়াৰ দৰে গৰু মাংসৰ দৰে জুবিন গাৰ্গক কিন্তু আপোনালোকে লঠিয়াই নাথাকিব এই কথাবোৰ কিন্তু ক্ষমা কৰা নহ'ব মই ত্ৰিদীপক ধন্যবাদ জনাইছোঁ আকৌ অকণমান সময়ৰ কাৰণে কিছু সময়ৰ পূৰ্বে যেতিয়া হিমন্ত বিশ্ব শৰ্মাৰ আজিৰ দিনটোৰ বক্তব্য দেখুৱাইছিল কুংকিৰ ক্ষেত্ৰত হৰেকৃষ্ণ ডেকাৰ সন্দৰ্ভত তেখেতে যিটো কথা কৈছিল তেখেতে চাগে পাহৰি গ'ল তেখেতে ডিজিপিৰ কথাটো ক'লে যে তেতিয়া গুপ্ত হত্যা হৈছিল হৰেকৃষ্ণ ডেকাৰ দিনত এডিজিপি আছিল শ্ৰীবাস্তৱ গতিকে সেইজন গুপ্ত হত্যাৰ মূল নায়কেই হৰেকৃষ্ণ ডেকা বুলি তেখেতে মোটামুটি প্ৰতিপন্ন কৰিব বিচাৰিছে ডিজিপিজনক কিন্তু তেওঁ এইটো কথা পাহৰি গ'ল তেতিয়া চৰকাৰ আছিল অসম গণ পৰিষদৰ
আজি অসম গণ পৰিষদ তেওঁৰ লগত মিত্ৰতাৰ পাশত আবদ্ধ চেণ্ট্ৰেলত তেতিয়া চৰকাৰ আছিল বিজেপিৰ প্ৰধানমন্ত্ৰী আছিল অটল বিহাৰী বাজপেয়ী হোম মিনিষ্টাৰ আছিল লাল কৃষ্ণ আদৱানী গোটেই চেণ্ট্ৰেলৰ নিৰ্দেশত ইয়াত যিখিনি হৈছিল গোটেইখিনি তেতিয়া তেখেতে নিজে কৈ থৈছিলে তেতিয়া কংগ্ৰেছত আছিল বাৰম্বাৰ তেখেতে তেতিয়া কৈছিল তেতিয়া বিজেপিক আৰু অসম গণ পৰিষদক তেওঁ তোলা ধুনা দিছে অসম বিধানসভাত দিয়াৰ পৰা ধৰি ৰাজনৈতিক সভাবিলাকত আজি তেখেতে এতিয়া হৰেকৃষ্ণ ডেকাই সেই ছোৱালীজনীৰ পক্ষত লোৱাৰ কাৰণে হৰেকৃষ্ণ ডেকাক আক্ৰমণ কৰিলে কিন্তু তেওঁতো এই গুপ্ত হত্যাত জড়িত হোৱা মানুহকে দেখোন তেওঁ প্ৰাৰ্থিত্ব দিছে তুমি এইটো কথা কেনেকৈ চোৱা নিশ্চয়কৈ নিতুমিন্দা তাৰমানে কথাটো এনেকুৱা ধৰণৰ হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মতে তাৰমানে উঠা বহা কৰি থাকিলে তাৰমানে চব ভাল আৰু যদি তেওঁৰ যদি বিপক্ষে কোনোবাই যায় কোনোবাই বিপক্ষে মত দিয়ে তেখেতে অসন্তুষ্টি প্ৰকাশ কৰে আৰু তেখেতে এই বস্তুবিলাক তাৰমানে ট্ৰেক আপোনাৰ ডাইভাৰ্ট কৰিবলৈ চেষ্টা কৰে আজি এতিয়া দেখিছে যে কুংকিক সমৰ্থন কৰাৰ কাৰণে হৰেকৃষ্ণ ডেকাৰ ওপৰত তেখেতে গুপ্ত হত্যাৰ মূল নায়ক বুলি কৈ দিলে আৰু সেইখিনি সময়ত আপুনি কোৱাৰ দৰে সেইখিনি সময়ত চৰকাৰ কেন্দ্ৰীয় চৰকাৰ কাৰ আছিল বিজেপিৰ আছিল আৰু অসমত আছিল অসম গণ পৰিষদৰ চৰকাৰ কিন্তু সেই গুপ্ত হত্যাৰ লগত জড়িত আমি জানো যে কুশল দেউৰী আপোনাৰ ভাস্কৰ শৰ্মাৰ দৰে ব্যক্তিসকলক এই বিজেপি চৰকাৰখনে কিন্তু এইবাৰ তেওঁলোকে পাৰ্টি হিচাপে তেওঁলোকে প্ৰক্ষেপ কৰিছে আপোনাৰ ভাস্কৰ শৰ্মা আগতেই বিধায়ক হৈছে ইয়াৰ আগতো বিধায়ক হৈছে আৰু তেনেহ'লে কেৱল মাত্ৰ কুংকি চৌধুৰীক ছাপোৰ্ট কৰাৰ কাৰণে সমৰ্থন কৰাৰ কাৰণে হৰেকৃষ্ণ ডেকাক এনেকৈ আক্ৰমণৰ লক্ষ্য কৰি লৈছে নেকি মুখ্যমন্ত্ৰীয়ে এতিয়া আমি যুৱ প্ৰজন্মৰ প্ৰতিনিধি হিচাপে আমি এইটো কথা স্পষ্টৰূপে দেখা পাইছোঁ কাৰণ কিয় চাওক ৰাতিৰ ভিতৰতে ত্ৰিদীপে কোৱাৰ দৰে এই মুখ্যমন্ত্ৰী মহোদয়ে কিন্তু পোনপ্ৰথমে কৈছিল যে জুবিন গাৰ্গৰ হত্যা হৈছে কোনো কোৱা নাছিল সেই সময়ত জুবিন গাৰ্গৰ হত্যা হোৱা বুলি পোনপ্ৰথমে কোৱা মানুহজনে আছিল মুখ্যমন্ত্ৰী তাৰ পাছত ক'লে যে জুবিন গাৰ্গক ন্যায় কোনে দিব বিজেপিয়ে দিব তাৰ পাছত সেই কথাটো সলনি হৈ এতিয়া হ'ল জুবিন গাৰ্গক ন্যায় আমি দিম জানো আমি নিদিওঁ আদালতে দিব এক সময় যিমান গৈ আছে এইবোৰ তেওঁৰ মন্তব্যবিলাক সলনি হৈ আহি আছে আজি তেওঁ আপুনি দেখিছে এটা সময়ত কংগ্ৰেছ চৰকাৰে যিটো কাম কৰিছিল যে তেওঁলোকে মুছলমান বাংলাদেশীক লৈ ৰাজনীতি কৰিছিল এতিয়া হিন্দু বাংলাদেশীক লৈ ৰাজনীতি কৰিছে বিজেপি চৰকাৰখনে যোনে যে লংকাত যায় সেই যে ৰাৱণ হয় সেই কথাটো প্ৰতিপন্ন হৈ উঠিছে এই হিন্দু মুছলমানৰ ৰাজনীতি কৰা এই ৰাজনৈতিক দল কংগ্ৰেছ বিজেপিৰ দৰে ৰাজনৈতিক দলসমূহ এটা কইনৰে ইপিধি সিপিধি হেড এণ্ড টেইল তেওঁলোকক কেৱল মাত্ৰ গাদী লাগে তেওঁলোকক লাগে কেৱল মাত্ৰ ক্ষমতা আৰু ক্ষমতাৰ লোভত লালসাত পৰি এইবোৰ মানে নিজৰ যিবোৰ নীতি আদৰ্শ সেইবোৰক জলাঞ্জলি দি আজি কংগ্ৰেছৰ পৰা বিজেপি যাব পাৰে বিজেপিৰ পৰা কংগ্ৰেছ যাব পাৰে ৰাতিটোৰ ভিতৰতে পাহৰি যাব নালাগিব ৰাতিটোৰ ভিতৰতে ভূপেন বৰা ডাঙৰীয়া কেনেকৈ আপোন কৰি ল'লে ভূপেন বৰা ডাঙৰীয়াক তো চৰিত্ৰহীন বুলি কৈছিল মুখ্যমন্ত্ৰী মহোদয়ে আগৰাতি আমি এইবোৰ কথা পাহৰি যোৱা নাই নহয় যুৱ প্ৰজন্মই ঠিক আছে সেই চৰিত্ৰহীন কোৱা মানুহটোক আকৌ নেক্সট দিনা আদৰি ঘৰলৈকে আদৰি আনিবলৈ গৈছে এই কেনেকুৱা ধৰণৰ কথা প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই চিনাকিটো কোনে দিলে কংগ্ৰেছ চৰকাৰে দিলে কংগ্ৰেছে দিলে আৰু কংগ্ৰেছৰ সেই গোটেইখিনি পাহৰি ৰাতিৰ ভিতৰতে ক্ষমতাৰ লোভত দিছপুৰলৈকে আহি বিজেপি চৰকাৰৰ এজন তাৰমানে আপোনাৰ বিধায়ক হ'বলৈ তেখেতে আগবাঢ়ি আহিছে কেনেকুৱা ধৰণৰ কথা এই যুৱ প্ৰজন্মই কিন্তু এই প্ৰতিটো বস্তু সূক্ষ্মৰূপে চাই আছে নিৰীক্ষণ কৰি আছে আৰু যদি ভাবিছে যে যুৱ প্ৰজন্মক এনেকৈ বুৰ্বক বনাই তেওঁলোকে এই নিৰ্বাচনী বৈতৰণি পাৰ কৰিব তেওঁলোকে কিন্তু সেইটো ভাবি থকাটো ভুল আহি দেখিবলগীয়া 9 এপ্ৰিলৰ যি নিৰ্বাচনত যুৱ প্ৰজন্ম আৰু মহিলাসকলে সকলোৱে কিন্তু চিন্তা চৰ্চা কৰি বিবেক ফুটাই দিব আৰু জুবিনদাৰ যোনটো ন্যায় প্ৰক্ৰিয়া এই জুবিনদাৰ ন্যায় প্ৰক্ৰিয়াৰ লগত আটাইতকৈ বেছি ৰাজনীতি কৰিছে এই বিজেপি চৰকাৰখনে কাৰণ বিজেপি চৰকাৰখনে শাসনভাৰত আছিল প্ৰথমতে কয় ন্যায় আমি দিম তাৰ পাছত এতিয়া ন্যায়ালয়ৰ ফালে পেলাই দিছে আৰু যুৱ প্ৰজন্মই কিন্তু যি পৰ্যন্ত জুবিনদাক ন্যায় দিয়া নহয় কিন্তু জুবিনদাক ন্যায় দিয়া যি পৰ্যন্ত নহয় সেই পৰ্যন্ত কিন্তু আহি দেখিবলগীয়া 9 এপ্ৰিলৰ যি নিৰ্বাচন সেই নিৰ্বাচনত কিন্তু প্ৰতিবাদ সাব্যস্ত কৰিব যুৱ প্ৰজন্মই ধন্যবাদ জনাইছোঁ সুকুমাৰক মই পবিত্ৰ কাকলৈ আহিছোঁ পবিত্ৰ একদম সময় শেষত তোমাৰ বক্তব্য কি হ'ব মই এইখিনিতে জনাব বিচাৰিছোঁ যে শব্দ ব্ৰহ্ম হয় মুখ্যমন্ত্ৰীৰ দৰে পদবীত থকা মানুহ এজনে যিকোনো বক্তব্য মুখত আহিলে বুলিয়ে বেবেৰী বাং আবুল তাবুল যিটি শব্দ ব্যৱহাৰ কৰাটো অত্যন্ত দুৰ্ভাগ্যজনক কাৰণ অসমৰ মুখ্যমন্ত্ৰীজনক কেৱল মাত্ৰ অসমৰ মিডিয়াকেইটা দেখুৱাই থকা নহয় তেখেতৰ প্ৰতিটো বক্তব্য ৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো আজিৰ দিনটোত চৰ্চিত হৈ আছে গতিকে তেখেতে বৰ্তমান সময়ত যিবোৰ বিষয়বস্তু উপস্থাপন কৰিছে সেই বিষয়বস্তুবোৰ কিন্তু আকৌ তেখেতে ঘূৰাই মুখৰ ভিতৰত ভৰাই ল'ব নোৱাৰে গতিকে পৰাপক্ষত এতিয়াতো নিৰ্বাচনলৈ মাজত মাত্ৰ 2টা দিন বাকী আছে এইখিনি সময়ত অকণমানটো সংযমী হ'বলৈ তেখেতে চেষ্টা কৰিলে ভাল কাৰণ নৱপ্ৰজন্মই মুখ্যমন্ত্ৰীজনৰ পৰা অন্তত এই হিন্দুৰ শিক্ষা ল'বলগীয়া কোনো ধৰণৰ তেনেকুৱা বিচৰা নাই হিন্দুত্বৰ পাঠ তেখেতে পঢ়াব নালাগে সনাতন কোন হিন্দু কোন প্ৰকৃত আমি সনাতনী হ'ব পাৰিছোনে নাই সেই সকলোবোৰ বস্তু নিজৰ নিজৰ আত্মাত আছে নিজৰ শৰীৰত আছে সকলোৱে কেনেদৰে পালন কৰিব সেইখিনি নিজৰ নিজৰ কথা কিন্তু হিন্দুক কেৱল মাত্ৰ নেতৃত্ব লৈ যে সকলো কথা আগবাঢ়ি যাব তেনেকুৱা ধৰণৰ মুখ্যমন্ত্ৰীজনে কৰিব নালাগে গো মাংসৰ কথাৰ পৰা একেবাৰে আঁতৰি থাকিব লাগে বিফ এক্সপৰ্টৰ ক্ষেত্ৰত এই বিফ বুলি ক'লে হয়তো আমাৰ গঞা ৰাইজে বুজি নাপায় গাঁৱৰ সাধাৰণ ৰাইজে এইটো কথা বুজি নাপায় কিন্তু গৰু মাংস কাটি বাছি ৰপ্তানি কৰাৰ ক্ষেত্ৰত ভাৰত কোন স্থানত আছে বিজেপিৰ যিসকল অন্ধভক্ত আছে সেইসকলে আজিৰ দিনটোত উত্থাপন কৰিলে হৈ গ'ল জুবিনদাৰ কথাখিনি প্ৰতিজনে বৰ্তমান সময়ত উল্লেখ কৰিছে আজিৰ দিনটোত এইটো কাৰণে ময়ো উল্লেখ কৰি থৈ এইটো কাৰণে যাব বিচাৰিছোঁ যিহেতু নিৰ্বাচনলৈ মাজত মাত্ৰ 2টা দিন আছে এই দিনটোত উল্লেখ কৰিবলগীয়া কথাটো হৈছে
যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই বাৰে বাৰে কৈছিল যে আমি জুবিনক ন্যায় দিম, যদি জুবিনক ন্যায় দিব নোৱাৰোঁ তেতিয়াহ'লে আপোনালোকে আমাক ভোট কিয় দিব? তেনেধৰণৰ মন্তব্য কৰিছিল, সংবাদ মাধ্যমত প্ৰচাৰ হৈ আছে, সামাজিক মাধ্যমত ইতিমধ্যে আছে। গতিকে সেইখন মুখে কৈছে অসমৰ মুখ্যমন্ত্ৰী হয়, আমি যদি কিবা এটা কথা কওঁ কালিলৈ দিনটোত সেই কথাটো হয়তো আমি কোৱা কথাটো ইমান গুৰুত্বপূৰ্ণ নহ'ব পাৰে, হয়তো বহুখিনি সময়ত আমাৰ কথা তেনেকৈ গুৰুত্ব নিদিয়েও, কিন্তু অসমৰ মুখ্যমন্ত্ৰী হয়, অসমৰ এজন মুৰব্বী হয়, গতিকে তেখেতৰ ওপৰত সকলোৱে আস্থা আছে, সকলোৱে বিশ্বাস আছে, অসমখন তেখেতে পৰিচালনা কৰিছে। গতিকে সেইজন ব্যক্তিয়ে যদি বাৰে বাৰে তেনেকুৱা টুলুঙা মন্তব্যবোৰ কৰে অতিকে লজ্জাজনক আৰু অতিকে মানে গৰ্হিত কাম কৰিছে। আৰু এইখিনি সময়তে কৈ যাওঁ, যিসকলে আঁচনি পায় বৰ্তমান সময়ত নাচনিৰ ৰোল কৰি আছে তেখেতলোকৰ প্ৰতিগৰাকী সন্মানীয় মহিলাক কৈছোঁ আপোনালোক ভিখাৰীৰ দৰে বৰ্তমান সময়ত পৰিচালিত হৈ আছে। সেই কথাটো কিন্তু আপোনালোকে বৰ্তমান সময়ত চোৱাটো অত্যন্ত দৰকাৰ, কাৰণ অসমীয়া মহিলা স্বাভিমানী মহিলা, আপোনালোকে কেৱল মাত্ৰ 500 টকাৰ বিনিময়ত, 5000 টকাৰ বিনিময়ত, 9000 টকাৰ বিনিময়ত এইবোৰ দৌৰাদৌৰি কৰি নাথাকিব। আপুনি যিটো সময়ত 9000 টকাৰ কাৰণে দৌৰিছে, আপোনাৰ সন্তানে আজি কেৰালা, মুম্বাই, হায়দৰাবাদ, চেন্নাইত গৈ কাম কৰিব লগা হৈছে, সেইটো সময়ত কিন্তু মুখ্যমন্ত্ৰীৰ পুত্ৰ এতিয়া নন্দিল বিশ্ব শৰ্মা ক'ত আছে? মুখ্যমন্ত্ৰীৰ পত্নীৰ লগতে যিসমূহ বৰ্তমান সময়ত মন্ত্ৰী বিধায়ক আছে তেখেতলোকৰ পুত্ৰ সন্তানে অসমত যদি ইমান শিক্ষা ব্যৱস্থা উন্নত কৰিছে, তেখেতলোকৰ সতি সন্তানক বৰ্তমান চৰকাৰী বিদ্যালয়ত কিয় নপঢ়ায়? বৰ্তমান শিক্ষা খণ্ডৰ উন্নয়নৰ কথা তেখেতলোকে ফুবজাৰি বহুত মাৰিলে, কিন্তু বৰ্তমান সময়লৈকে দেখিবলৈ পোৱা নগ'ল শিক্ষা খণ্ডৰ এই তথ্যবচ অৱস্থা, সংবাদ মাধ্যম শিৰোনাম, এই ৱাল খহি পৰা, ক'ৰবাত শিক্ষকৰ অভাৱৰ বাবে বৰ্তমান সময়ত নথকা সেইবোৰ আছে। ইয়াৰ মাজতে এটা কথা কৈ থৈ যাওঁ, এই গত দিনসমূহত এই 5টাকৈ বছৰত যিসকলে আঁচনি পাই নাচনি হৈ আছে, 5টাকৈ বছৰত 204% বৃদ্ধি পালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সম্পত্তিৰ তালিকা। ইয়াৰ মাজতে পীযুষ হাজৰিকাৰ 289% বৃদ্ধি পাইছে। অশোক সিংহলৰ বৰ্তমান সময়ত 203% বৃদ্ধি পাইছে। আটাইতকৈ ডাঙৰ কথা এইটো, আমি সকলোকে অনুৰোধ জনাইছোঁ, যিখিনি নাই দেখুৱাই সেইখিনিতো আছে। আৰু বৰ্তমান সময়ত এইটো কাৰণেই ক'লো যে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আমি সজাগ জনতা বুলি আজি অসমীয়াই নিজক নিচিনিলে ৰখাটোলৈ যাব। বৰ্তমান যি চেণ্ট্ৰেল গুৱাহাটীৰ দৰে উত্তৰ পূবৰ দুৱাৰমুখ বুলি কয়, সেই দুৱাৰমুখত আজি যদি বনিয়া এজনক যদি নেতৃত্ব দিবৰ কাৰণে যিজন আমাৰ নায়কক, আমি যিজন জননায়কক আমি আগবঢ়াই দিছিলোঁ, সেইজনে গৈ বিহাৰীৰ যেতিয়া প্ৰচাৰ কৰিব লগা হ'ল, তাতকৈ দুখজনক বিষয় একো নাই। 9 তাৰিখে ইয়াৰ উচিত প্ৰত্যুত্তৰ EVM-ত দিব। দীপংকৰ একদম এটা বাক্যত ক'ব লাগিব, আমি অকল কংগ্ৰেছ, অকল বিজেপি গালি বা মুখ্যমন্ত্ৰী গালি পাতি থাকিলেও নহয়, কংগ্ৰেছ বা বাকী বিৰোধী দলসমূহো অকল আমাৰ আঁচনিবোৰ, বিজেপিয়ে 1250 টকা দিম বুলি কৈছে, এতিয়া বিৰোধী দলসমূহে অৰুণোদয় 3000 টকা দিম বুলি কৈছে। য'ত স্কুলৰ ৰান্ধনী এজনে কষ্ট কৰি পায় 1000 টকা, এতিয়া কষ্ট নকৰাকৈ ঘৰত বহি থাকিলে পাব 3000 টকা। এতিয়া আমি কোনো উৎপাদনশীলতাৰ কথা নকওঁ, তাতকৈ নকয়তো আমি সময় ভিত্তিক ক'ৰবাত ফাৰ্ম খুলিম। এতিয়া মোৰ ওচৰত ঠাকুৰকুচি ডাঙৰ পথাৰ, তাতে কোনো এতিয়া আপোনাৰ খেতি নকৰে, সকলোৱে ফ্ৰীতে চাউল পায় কাৰণে কোনো খেতি নকৰে। এনেকুৱাকৈ যদি অৱস্থা হয়, অসমৰ অৱস্থা একদম অন্ধকাৰ দিশলৈ গৈ আছে। আপোনাৰ প্ৰফুল্ল কুমাৰ মহন্তৰ 96ৰ দিনত আমি শুনিছিলোঁ যে চৰকাৰী চাকৰিলে দৰমহা পোৱা নাছিলে, দোকানীয়ে বাকী পোৱা নাই, দোকান বন্ধ হৈছিল। সেনেকুৱা অৱস্থালৈ যাতে নাযায় তাৰ বাবে জনসাধাৰণক সজাগ হয় ভোটদান কৰিবলৈ অনুৰোধ জনাইছোঁ। একদম ধন্যবাদ। বৈকুণ্ঠ, শেষত মই ৰাইজক সকলোকে সচেতন হৈ থাকিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু হিংসাত্মক যিবিলাক পৰিৱেশ পৰিস্থিতি হৈছে আপোনালোকে অনাগত দিনত নকৰিব। সকলোকে ভোটটো ভালকৈ দিবলৈ দিয়ক, গুণ্ডাগিৰি নকৰিব। নপঢ়া নুশুনা মানুহ বহুত কিছুমান মানে সিহঁতক ৰাতি মদটো খুৱাই দিলে কি হয়, ৰাতিপুৱালে একদম কাজিয়া লাগিবলৈ যায়, ভোটটো দিবলৈ যাওঁতেও হকাবেধা কৰে। সেইবিলাক নকৰিব। আৰু মোৰ অসমৰ মহিলা সমাজ, অসমৰ যুৱ সমাজ, পুৰুষ, মোৰ ককা দেউতা, যিমানখিনি মানুহ আছে সকলোৰে ওপৰত বিশ্বাস আছে। এতিয়া ৰাইজে ৰাতিপুৱাই মোবাইলটো খুলি চাই, গতিকে তন্নকৈ দেখি আছে কেনেধৰণৰ পৰিৱেশ পৰিস্থিতি চলি আছে। সকলোকে আহ্বান জনাম যে আপোনালোকে বিবেক ভোট দিব, কোনোবা দল চাই নহয়, ভাল প্ৰাৰ্থী চাই এবাৰ ভোট দিব বুলি মই আশা ৰাখিছোঁ। ধন্যবাদ। প্ৰিয় দৰ্শক, মই সকলোকে ধন্যবাদ জনাইছোঁ। কিন্তু শেষত জুবিন গাৰ্গৰ এটা বিশেষ বক্তব্য মই মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দৃষ্টিগোচৰ কৰিব বিচাৰোঁ। আৰম্ভণিতে কৈছিলোঁ আপোনালোকক যে গোমাংসক লৈ পেলাই হিমন্ত বিশ্ব শৰ্মাই এই যোৱা কিছুদিন ধৰি যেনেধৰণৰ বক্তব্য ৰাখিছে, বিশেষকৈ কুংকি চৌধুৰীক লৈ যেনেকুৱা কথা কৈছে, এটা মিছা অপবাদ দিয়াৰ চেষ্টা কৰা বুলি ইতিমধ্যেই এই কথাটো প্ৰতিষ্ঠা হৈছে। গোমাংস নাছিল, খোৱা নাছিল, তেখেতে স্পষ্ট কৰিছিল। তাৰপিছতো মুখ্যমন্ত্ৰীয়ে বাৰম্বাৰ সেই কথাটো আনি আছে। এনেকুৱা সময়ত আজিৰ পৰা বহু বছৰৰ আগতেই জুবিন গাৰ্গে অসমৰ এগৰাকী সুসন্তান হিমা দাসক কাষত বহুৱাই কি কৈছিল, এবাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মই দেখুৱাব বিচাৰোঁ। আপুনি আগতে দেখিছিল, কিন্তু আপুনি পাহৰি গৈছে যদি এবাৰ চাওক। প্ৰিয় দৰ্শকসকল, আপোনালোকেও চাওক জুবিনৰ সেই বক্তব্যটো। দিল্লীত কৈছোঁ তই চাকৰি নল'বি, মৰি গ'লো। চাকৰি কৰা সময় নহয় এতিয়া, তাই 19 বছৰ হৈছে, তাই 25 বছৰমানলৈকে খেলিব পাৰিব, তাৰপিছত নোৱাৰে। যদি চাকৰি দিয়ে তাৰপিছত ৰিটায়াৰ কৰিব লাগিব। আফটাৰ ৰিটায়াৰমেণ্ট চাকৰি দিয়ে, এতিয়া চাকৰিটো কেলে তাইক? এতিয়া আমি আছোঁ, আমি চাম। বেলেগ নাচাম। এছিয়ান গেমছ আছে, অলিম্পিক্স আছে, তাইক কৈছে গ'ল্ড নলগা ইয়াত পিকিম। গ'ল্ড পাবই লাগিব। এজনী ছোৱালী ওলাইছে, ভোগেশ্বৰ বৰুৱাৰ পিছত অকল তাই ওলাইছে অসমৰ এথলেট। চ' আমি বুষ্টাপ কৰিব লাগিব তাইক কি
ইভেন মই তাইক কৈছোঁ তই গৰু খা, গৰু নাখালেতো দৌৰিব নোৱাৰিবি কিন্তু, বিকজ ফৰ ষ্ট্ৰেংথ ইউ নিড, বাকী চবেই বিফ খাই পেলাই দৌৰে, আমাৰ মুৰ্গী পাৰ খাই পেলাই দৌৰি থাকিলে নহ'ব মানে। খেলাৰ কাৰণে চব ত্যাগ কৰিব লাগিব, জাতি ধৰ্ম। মই কাঞ্চনৰ কাৰণে কৈছোঁ, মোৰ কোনো জাতি নাই, কোনো ধৰ্ম নাই, কোনো ভগৱান নাই। কৰ্মটো মেইন, নিজে কি কৰিছোঁ নিজৰ জাতিৰ কাৰণে, নিজৰ সমাজৰ কাৰণে, নিজৰ দেশৰ কাৰণে কি কৰিছোঁ সেইটো আটাইতকৈ ডাঙৰ কথা। তাৰপিছতে জাতি ধৰ্ম ভগৱান নাই। চ' ফৰ ষ্ট্ৰেংথ ইফ ইউ নিড ইট ইউ গেট ইট। মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, যিজন মানুহে এই কথাখিনি কৈ গৈছিল আৰু খাদ্য হিচাপে হিমা দাসক কাষত বহুৱাই তেওঁ খোলাকৈ সেই কথাটো কৈছিল, কাৰণ সেইখিনি প্ৰয়োজন বুলি ভাবি চাগে জুবিন গাৰ্গে তেনেকৈ কৈছিল। আজি মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গৰ এই বক্তব্যটোৰ ক্ষেত্ৰত এতিয়া কি ক'ব? জুবিন গাৰ্গৰ এই বক্তব্যটো যেতিয়া দিছিল তেতিয়া মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গক উভতি ধৰিছিল নে? এজন হিন্দু হৈ, এজন ব্ৰাহ্মণ হৈ হিমা দাসৰ নিচিনা এগৰাকী উঠি অহা প্ৰজন্মক গো মাংস খাবলৈ যেতিয়া ৰাজহুৱাকৈ কৈছিল, তেতিয়া মুখ্যমন্ত্ৰীয়ে কিয় মৌনতা অৱলম্বন কৰিছিল? কিয় তেতিয়া জুবিন গাৰ্গক উভতি ধৰি সতৰ্কবাণী শুনোৱা নাছিল? কিয় জুবিন গাৰ্গক জেলত পঠিয়াই দিবলৈ সাহস কৰা নাছিল? কিয় জুবিন গাৰ্গক চুচৰাই নি পেলাই ক'ৰবাত ভৰাই থ'ম বুলি ক'ব পৰা নাছিল? আজি যে কুংকি চৌধুৰীৰ মাক দেউতাকক ইমান ভাবুকি দিছে, তেওঁলোকক জেলত ভৰাম বুলি কৈছে, বাকী বিচাৰ অসমৰ মানুহে কৰিব, মই একো নকওঁ। শেষত নতুন প্ৰজন্মটোৰ প্ৰতিনিধি হিচাপে এখেতসকলে যিখিনি কথা কৈছে, বিবেক বোধ দিয়ক আপোনালোকে। বিবেক, এই 5 বছৰৰ কাৰণে এটা ভোটেই এখন সুস্থিৰ চৰকাৰ নিৰ্মাণ কৰায়। গতিকে উঠি অহা প্ৰজন্মৰ এই 30% যি যুৱ ভোটাৰ আছে, তেওঁলোকে বিবেক বোধ দিয়ক। বিবেক ভোটেই সকলো ঠিক কৰিব। আজিৰ জনমত ইমানতে সামৰিছোঁ।